Good evening, everyone. Welcome to Sandpaper Academy. My name is Gyandeep Kumar Neug, former civil servant, Government of Assam. Etia moi presently Sandpaper Academy for Civil Services কৰ্মৰত। আজি মই আপোনালোকৰ কাৰণে এটা খুব গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছো। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই দুটা ডিসক্লেইমাৰ দি ল'ব খুজিছো। এক নম্বৰ, এই ভিডিঅ'টো সম্পূৰ্ণৰূপে বিগিনাৰ সকলৰ কাৰণে ভিডিঅ'। তাৰ মানে যিসকলে জাস্ট গ্ৰেজুৱেশ্যন পাছ কৰিছে বা যিসকলে গ্ৰেজুৱেশ্যনৰ অন্তিম পৰীক্ষাত অৱতীৰ্ণ হৈছে, যাৰ ৰিজাল্ট আহিব বাকি আছে, আৰু যিসকলে APSC পৰীক্ষাত নেক্সট বছৰ অৱতীৰ্ণ হ'ম বুলি ভাবি আছে, বা কিছুসকল এনেকুৱা এস্পাইৰেণ্টও আছে যিসকলে হয়তো উচ্চ শিক্ষা গ্ৰহণ কৰি আছে বা হায়াৰ এডুকেশ্যন তেওঁলোকে গ্ৰহণ কৰি আছে, কিন্তু তেওঁলোকেও ভাবিছে যে মই নতুনকৈ APSC পৰীক্ষা দিম, বা কোনো ৱৰ্কিং প্ৰফেশ্যনেলো হ'ব পাৰে যিসকলে চাকৰি কৰি আছে কিন্তু তেওঁলোকৰ মন আছে এজন সুদক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ, এজন চিভিল সাৰ্ভেন্ট হোৱাৰ, আৰু প্ৰথমবাৰৰ কাৰণে তেওঁলোকে APSC পৰীক্ষা দিম বুলি ভাবি আছে। তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো অতিকে গুৰুত্বপূৰ্ণ। সেকেন্ড ডিসক্লেইমাৰটো হ'ল, এই ভিডিঅ'টো কোনো মোটিভেশনাল ভিডিঅ' নহয়, এইটো মই এটা গাইডেন্সৰ কাৰণে বনোৱা ভিডিঅ'। আৰু মই ভাবো APSC পৰীক্ষাত মোটিভেশনে নহয়, এটা প্ৰপাৰ ডাইৰেকশন, এটা প্ৰপাৰ গাইডেন্সে আপোনাক সহায় কৰিব পাৰে। আপুনি অকলে বা সেলফ প্ৰিপেয়াৰ কৰি আছে তেতিয়াও এই ভিডিঅ'টো চাব পাৰে, বা আপুনি যদি ভাবিছে কি মই এটা মেন্টৰশ্বিপৰ আন্ডাৰত এটা নতুন জাৰ্নি ষ্টাৰ্ট কৰিব বিচাৰিছো, তেতিয়াও এই ভিডিঅ'টো আপোনাৰ কাৰণে কি হ'ব, লাভজনক হ'ব। গতিকে আমি দেৰি নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গতিকে আজি এই গুৰুত্বপূৰ্ণ যোনটো ভিডিঅ' আছে, এই ভিডিঅ'টো মই বিচাৰো আপোনালোকেও চাওক, আৰু আপোনালোকৰ যদি গাৰ্জেন আছে বা আপোনালোকৰ যদি অভিভাৱক আছে, তেওঁলোকৰো যদি কিছু ডাউট আছে আপোনালোকৰ সিভিল সাৰ্ভিসৰ প্ৰিপাৰেচনটোত কেনেকৈ আগবাঢ়িব, তেওঁলোককো আপোনালোকে দেখাব পাৰে। আজি আমি এই ভিডিঅ'টোত বিশেষকৈ ডিসকাশন কৰিম খুব কোৰ কিছুমান টপিক, বা কিছুমান একদম ভিতৰৰ পৰা বা গ্ৰাউণ্ড লেভেলৰ পৰা কিছুমান টপিক আমি ডিসকাস কৰিম, যিয়ে আপোনাক বেসিক APSC প্ৰিপাৰেচনৰ যোনটো গ্ৰাউণ্ড ৱৰ্ক কেনেকৈ কৰিব লাগে বা কেনেকৈ ষ্টাৰ্ট কৰিব লাগে প্ৰিপাৰেচনটো, বা APSC পৰীক্ষাটো হয় কি, সেই সম্পৰ্কত আপোনালোকক এটা সুন্দৰ ধাৰণা দিব বুলি মোৰ অনুভৱ। আজিৰ যি টপিক আছে, প্ৰথম যিটো টপিক আছে সেইটো আমি আলোচনা কৰিম কি, হোৱাট ইজ APSC অসম প্ৰশাসনিক সেৱাৰ যি পৰীক্ষা, কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন, যাক অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰে, সেই অসম লোকসেৱা আয়োগৰ সেই পৰীক্ষাটো আচলতে হয় কি, সেই সম্পৰ্কে আমি এক নম্বৰ ডিসকাশন কৰিম। সেকেন্ড আমি ডিসকাশন কৰিম কেতিয়াৰ পৰা আমি APSC পৰীক্ষাৰ আচলতে ষ্টাৰ্ট কৰিলে আমাৰ কাৰণে লাভজনক হয়, আৰু এই সন্দৰ্ভত মই মোৰ APSC জাৰ্নি কেনেকৈ ষ্টাৰ্ট কৰিছিলোঁ, কেনেকৈ আগবাঢ়ি গৈছিলোঁ, যাৰ কাৰণে মই সফল হৈছিলোঁ 2019 চনত, সেই বিষয়ে আপোনালোকক কিছু তথ্য মই আজি দিম। তৃতীয়তে, এই APSC পৰীক্ষাটোৰ বা এই APSC পৰীক্ষাটোৰ ফৰ্মেট কি কি, তাতে কি কি ষ্টেজ থাকে, কি কি পেপাৰ থাকে, কি কি পেপাৰত কি কি অংশ থাকে, সেই গোটেইখিনি আমি ডিসকাশন কৰিম। চতুৰ্থতে আমি ডিসকাস কৰিম যে এই পৰীক্ষাটোৰ সম্পৰ্কত কিছুমান তথ্য এনেকুৱা ধৰণৰ আমি জানিব লগা আছে যি আমাৰ প্ৰিপাৰেচনটো অধিক মজবুত কৰিব, সেই কথাখিনি আমি আপোনালোকৰ আগত আলোচনা কৰিম। নেক্সট আমি আলোচনা কৰিম APSC পৰীক্ষাটোত এনেকুৱা কিছুমান তথ্য আছে যিবোৰ আমি ফলো কৰিব লাগে, আৰু কিছুমান এনেকুৱা ধৰণৰ কাম আছে যিবোৰৰ পৰা আমি আঁতৰি থাকিব লাগে, সেই সম্পৰ্কেও আমি এটা সৰু অভাৰভিউ ল'ম। আৰু শেষত আপুনি 2027 চনত এজন বিগিনাৰ হিচাপে নিজকে প্ৰস্তুত কৰি তুলিবৰ কাৰণে কেনেকৈ ধৰণে প্লেন কৰি আগুৱাই যাব, সেই সম্পৰ্কে আমি এটা ডিটেইল আলোচনা কৰিম। গতিকে আমি আজি প্ৰথম APSC হয় কি সেই সম্পৰ্কে অলপমান আলোচনা কৰি লওঁ। এতিয়া ইয়াতে আপুনি চাব পাৰে, দ্য আসাম পাব্লিক সাৰ্ভিস কমিশন, that is APSC, conducts the combined competitive examination to recruit
candidates for various posts that are notified by the commission. এতিয়া Assam Public Service Commission বা অসম লোক সেৱা আয়োগে নিজৰ প্ৰয়োজন অনুসৰি প্ৰত্যেক বছৰে এখন এডভাৰটাইজমেন্টৰ নোটিফিকেশন ওলায় আৰু সেই নোটিফিকেশনখনত লিখা থাকে কি এই বছৰত কি কি পোষ্টৰ কাৰণে বা কি কি সাৰ্ভিসৰ কাৰণে আপোনালোকৰ এপিএসসি পৰীক্ষাটো অনুষ্ঠিত হ'ব সেই পোষ্ট কেটা কোন কোন সাৰ্ভিসৰ এগেইনষ্টে কিমান পোষ্ট থাকিব সম্পূৰ্ণ তাতে উল্লেখ থাকে তাতে ৰিজাৰ্ভেশন কি থাকিব তাতে কিমানটা পোষ্ট কিমানটা কেডাৰত থাকিব আৰু ওভাৰঅল সেই বছৰটোত মুঠতে কিমান পোষ্টৰ কাৰণে বা টোটাল কিমান পোষ্টৰ কাৰণে সেই পৰীক্ষাটো অনুষ্ঠিত হ'ব সেই সম্পৰ্কে এখন নোটিফিকেশন প্ৰস্তুত কৰি এডভাৰটাইজ কৰা যায় এতিয়া এই এপিএসসি পৰীক্ষাটোত আমাৰ এপিএসসি বা আসাম পাব্লিক সাৰ্ভিস কমিশনে প্ৰত্যেক বছৰে বেলেগ বেলেগ পোষ্টৰ কাৰণে ৰিক্ৰুটমেন্ট নোটিফিকেশন জাৰি কৰে তাৰ মানে এই বছৰত যিমানটা পোষ্ট নেক্সট বছৰত তাতকে বাঢ়িবও পাৰে কমিবও পাৰে এক নম্বৰ কথা দুই নম্বৰ এই বছৰ যি কেটা সাৰ্ভিসৰ কাৰণে পোষ্ট ওলাইছে নেক্সট বছৰ সেই কেটা সাৰ্ভিস বা পোষ্টৰ কাৰণে আপোনালোকৰ পোষ্ট ওলাবও পাৰে বা তাতকে বাঢ়িবও পাৰে বা তাতকে কমিবও পাৰে গতিকে সেই বঢ়া বা কমা কি কেডাৰ বা কি সাৰ্ভিসত আপোনালোকৰ নোটিফিকেশনটো এপিএসসি উলিয়াব হেতু সৰকাৰৰ নিজা ৰিকুৱাৰমেন্টৰ ওপৰত ডিপেন্ড কৰে প্ৰত্যেক বছৰত অসম সৰকাৰক যিমান সকল প্ৰশাসনিক বিষয়া লাগে সেই হিচাপে এপিএসসি সিসিএ নোটিফিকেশন উলাই কিমানটা পোষ্টৰ কাৰণে এপিএসসি পৰীক্ষা তেওঁলোকে অনুষ্ঠিত কৰিব ঠিক আছে এটো হল বেসিক আন্ডাৰষ্টেণ্ডিং এবাউট এপিএসসি যদি মই উদাহৰণ দিও তেতিয়া হলে এই বছৰ যি এপিএসসি সিসি পৰীক্ষা হৈ আছে সেই এপিএসসি সিসি পৰীক্ষাত এই 11টা কেডাৰ বা সাৰ্ভিস বা পোষ্টৰ কাৰণে পৰীক্ষা হৈ আছে যেনেকে আসাম সিভিল সাৰ্ভিস তাৰ মানে এসিএস আসাম পুলিশ সাৰ্ভিস মানে এপিএস দেন ডিস্ট্ৰিক্ট ট্ৰান্সপোৰ্ট অফিচাৰ মানে ডিটিও সুপাৰিনটেন্ডেন্ট অফ এক্সাইজ Assistant Register of Cooperative Society, that is ARCS, Assam Urban Administrative Service, Inspector of Labor, Inspector of Excise, Assistant Employment Officer, Sub-Registrar, and Research Assistant in Border Protection and Development Department. এই যোনকেটা বিভাগত পোষ্ট ওলাইছে এই প্ৰশাসনিক সেৱা কেটাৰ সাৰ্ভিস কেইটা যোৱা বছৰ পোষ্ট ইয়াতকে বেছি আছিল কেডাৰৰ সংখ্যাও বেছি আছিল অহা বছৰ যি পৰীক্ষা অনুষ্ঠিত হ'ব এই পোষ্টখিনি বা এই সাৰ্ভিসখিনিৰ মতেও অনুষ্ঠিত হ'ব পাৰে তাতকে বাঢ়িবও পাৰে বা তাতকে কমিবও পাৰে ডিটাৰমাইন কোনে কৰিব সৰকাৰে কৰিব তেওঁলোকৰ নিজা ৰিকুৱাৰমেন্টৰ ওপৰত তেওঁলোকে সালিজাৰি চাই এপিএসসিক তেওঁলোকে ৰিকুৱাৰমেন্টটো দিয়ে নিজৰ আৰু এপিএসসিয়ে এখন নোটিফিকেশনত কোনটো সাৰ্ভিসৰ এগেইনষ্টত বা কোনটো কেডাৰৰ এগেইনষ্টত কিমান পোষ্ট থাকে সেই কথাটো তেওঁলোকে নোটিফিকেশনৰ জৰিয়তে সদৰি কৰে এতিয়া এপিএসসি পৰীক্ষা দিবৰ কাৰণে আপুনি উপযুক্ত হয়নে আপুনি এলিজিবল হয়নে সেই কথাটো জানিবৰ কাৰণে জাস্ট বেসিক তিনটা কথা মই আপোনালোকক কৈ দিম এক নম্বৰ কথা হল কি যে আপোনালোকে মিনিমাম 21 years age attain কৰিব লাগিব প্ৰত্যেক এপিএসসি সিসিৰ নোটিফিকেশনত কয় কি আপোনালোকৰ 21 বছৰ বয়স হ'ব লাগিব ইয়াৰ লগত আৰু কিছু ৰিলেটেড কন্ডিশন থাকে যেটো নোটিফিকেশনত প্ৰত্যেক বছৰে এপিএসসি আপোনালোকক গুটেখিনি দি দিয়ে সেকেন্ড কথা আপুনি ভাৰতীয় এজন নাগৰিক হ'ব লাগিব আপুনি এজন ইন্ডিয়ান সিটিজেন হ'ব লাগিব ইয়াৰ উপৰিও আপোনাৰ যি আপাৰ লিমিটৰ ক্ষেত্ৰত কিছু ৰিজাৰ্ভেশন বা কিছু ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত আপাৰ লিমিটৰ ক্ষেত্ৰত কিছু কি থাকে ৰিলেক্সেশনো ইয়াতে দেখা যায় এই গুটেইখিনি তথ্য আপোনালোকৰ এপিএসসি সিসিৰ যিখন নোটিফিকেশন সেইখনত সম্পূৰ্ণ ৰূপে লিখা থাকে ইয়াৰ পিছত চাব age limit of the candidates will be calculated on the basis of the matriculation SSLC বা HSSLC admit card pass certificate mark sheet issued by recognized board council where
the date of birth is clearly কি কৰিছে reflected তাৰ মানে এই কথাটো কৈছে কি আপোনাৰ APSC CCত আপুনি যে 21 বছৰ এটেইন কৰিছে বা 21 বছৰীয়া যে আপুনি হৈছে APSC এ দিয়া নোটিফিকেশনৰ মতে হেতু তেওঁলোকে বিবেচনা কৰিব যেতিয়া আপুনি ফৰ্ম ফিল আপ কৰিব তেতিয়া আপুনি এই সোর্স কেটাৰ ওপৰত ভিত্তি কৰি পেলাই ডকুমেন্ট দিব লাগিব আৰু সেই সোর্স কেটাত যেনেকুৱা ধৰণৰ মেট্ৰিকৰ এডমিট কাৰ্ড বা SSLC ৰ এডমিট কাৰ্ড বা পাস সাৰ্টিফিকেট সেইখিনি সময়ৰ এখন ৰিকগনাইজ কলেজ বা ৰিকগনাইজ এডুকেশনাল ইনষ্টিটিউশন বা এখন ৰিকগনাইজ ইউনিভাৰ্সিটি তাৰ ওপৰত বেস কৰি পেলাই আপোনালোকৰ এজটো ডিটাৰমাইন কৰিব আৰু তাৰ ওপৰত বিবেচনা কৰা হ'ব কি আপুনি সেই যোনটো কমিশনে যি বয়স আপোনাক নোটিফাই কৰি দিছে সেই বয়সটোৰ মতে আপুনি APSC পৰীক্ষাত বহাৰ যোগ্য হয় নে নহয় হেতু ডিটাৰমাইন কৰা যায় গটিকে এটো জাস্ট মিনিমাম বেসিক এলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াৰ লগতে APSC CC ৰ যিখন নোটিফিকেশন থাকে তাতে আপোনালোকে চাব আৰু কিছুমান পইণ্ট থাকে সেইখিনি আমি বা আপোনালোকে যেতিয়া নোটিফিকেশনখন ডাউনলোড কৰিব ইয়াৰ লগতে থাকা নোটিফিকেশনত থকা প্ৰত্যেকটো লাইন অতি সাৱধানেৰে পঢ়ি লোৱাটো খুবেই আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ এতিয়া when to start preparing and how I prepared এতিয়া চাব বহুত সোর্সৰ পৰা আপোনালোকে হয়তো গম পাব আজিকালি যেহেতু ডিজিটালাইজেশন হৈ গৈছে নেটত বহুত তথ্য আহে বা আজিকালি এৱেৰনেছটো অলপমান বাঢ়ি গৈছে বহুত সকলে কয় কি আপোনালোকে স্কুল লেভেলৰ পৰা প্ৰিপাৰেচন কৰিব পাৰে হয়নে বহুত সকলে কয় যে আপোনালোকে যেতিয়া কলেজত পঢ়ি আছে বা আপোনালোকে 11th or 12th পঢ়ি আছে তেতিয়াৰ পৰা আপোনালোকে প্ৰিপাৰেচন কৰিব পাৰে কিছু সকলে হয়তো কব আপোনালোকক যে গ্ৰেজুৱেচন পঢ়ি থকাৰ সময়ত আপোনালোকে প্ৰিপাৰেচন কৰিব লাগে বা কিছু সকলে কব কি পোষ্ট গ্ৰেজুৱেচন জাস্ট পৰীক্ষা দি উঠিছে আপোনালোকে প্ৰিপাৰেচন কৰিব পাৰে মই একদম প্ৰথমৰ লেভেলটোলৈকে যাম যদি কিছু সকলে স্কুল লেভেলত প্ৰিপাৰেচন কৰাৰ কথা কৈছে APSCত অকমান টাফ হয় কাৰণ সেইখিনি সময়ত আমাৰ বেসিক ম্যাচুৰিটিটো কিছু কম থাকে সেই সম্পৰ্কে কিন্তু আমাৰ পেৰেন্টস সকলে ডিসিশন ল'ব পাৰে তেওঁলোক আমাৰ ইয়াতে প্ৰপাৰ কেৰিয়াৰ কাউন্সেলিং বুলি যদি এটা আমি কৰিব পৰা যায় তেতিয়াহলে খুবেই ভাল কাৰণ এজন ষ্টুডেন্টৰ সেই বয়সতে তেওঁৰ মন কি আছে তেওঁ সায়েন্স পঢ়িব নে আৰ্টস পঢ়িব যদি তেখেতে সায়েন্স বা আৰ্টস পঢ়ে তেখেতে কোনটো লাইনলে যাবলে তেওঁৰ মন সেই ক্ষেত্ৰত পেৰেন্টস বা গাৰ্জেনে ভূমিকা গ্ৰহণ কৰিব পাৰে গতিকে স্কুল লেভেলৰ প্ৰিপাৰেচনটোত কেনেকে তেওঁলোকক আগবঢ়াই নিব যদি প্ৰিপাৰেচন কৰে হেতু তেওঁলোকৰ অভিভাৱকে অলপমান ভূমিকা ল'ব পাৰে দ্বিতীয় কথা কলেজ বা 11 বা 12th এতিয়া আমাৰ অসমত বেসিক্যালি কি হৈছে আপুনি যদি ইফ ইউ গো টু দিল্লী নৰ্দাৰ্ণ সাইডত যদি আপুনি বা নৰ্থত যায় বা ওয়েষ্টত যায় বা সাউথত যায় কি হৈ যায় যিসকল ষ্টুডেন্টস থাকে বা যিসকল ডেডিকেটেড তেওঁলোকে সৰুৰে পৰা যেহেতু এটা নিজৰ লাইন চুজ কৰি লয় বা নিজৰ এটা পথ তেওঁলোকে চুজ কৰি লয় তেওঁলোকে জেনাৰেলি কলেজত থাকাৰ পৰাই অলপকে প্ৰিপাৰেচন কৰা আৰম্ভ কৰে স্টাৰ্ট কৰে বেসিক NCERT বুক পঢ়ি যিয়ে আপোনাক এটা বেসিক ফাউন্ডেশন দিয়ে বা আপোনাক এটা বেসিক আন্ডাৰষ্টেণ্ডিং দিয়ে যে আমি ABC খন কেনেকৈ পঢ়িব লাগে APSC ঠিক আছে সো গটিকে কলেজতো আপুনি 11 বা 12ত যদি আপুনি পঢ়ি আছে অলপকে আপুনি প্ৰিপাৰেচন স্টাৰ্ট কৰিব পাৰে আমাৰ আপুনি যদি ইফ ইউ গো টু দিল্লী এণ্ড অল তেতিয়া হলে আপোনালোকে গম পাব বহুত কম বয়সৰ পৰাই ষ্টুডেন্ট সকলে সিভিল সাৰ্ভিসৰ প্ৰিপাৰেচন কৰা আৰম্ভ কৰে নেক্সট গ্ৰেজুৱেচনতো আপোনালোকে সিভিল সাৰ্ভিসৰ প্ৰিপাৰেচন কৰিব পাৰে আৰু বহুত সকলে আমাৰ ইয়াতে আজিকালিৰ দিনত খুব বেছিকে কৰা দেখা যায় which is good also আৰু আপোনালোকেও যিমান পাৰে সোনকালে গ্ৰেজুৱেচনৰ পৰাই নিজকে যদি সিভিল সাৰ্ভিসত এইম আছে বা APSC পৰীক্ষাত যদি আপোনালোকৰ এইম আছে গ্ৰেজুৱেচন কৰি থাকাৰ পৰাই অলপকে আপোনালোকে জ্ঞান আহৰণ কৰিবৰ কাৰণে চেষ্টা কৰক তেতিয়া কি হ'ব জাস্ট আফটাৰ পাসিং গ্ৰেজুৱেচন আপোনালোকৰ যদি APSC এ নিৰ্ধাৰণ কৰি দিয়া ক্ৰাইটেৰিয়া কেটাত আপোনালোক পৰে তেতিয়া হলে আপোনালোকে ধুনিয়াকৈ পৰীক্ষা দিব পাৰে আৰু আপোনালোকৰ চান্সটো খুব ভাল হৈ যায় কি অতি কম বয়সতে আপুনি APSC CC ৰ জৰিয়তে এজন সুদক্ষ প্ৰশাসনিক বিষয়া কম বয়সতে হ'ব পাৰে সো ইয়াৰ ফলত আপোনাৰ কেৰিয়াৰ প্ৰগ্ৰেছনটো ভাল হ'ব আপুনি যি পোষ্ট পাব তাৰ
হাইয়েষ্ট পোষ্টলৈকে আপুনি গৈ পোৱাৰো আপোনাৰ এটা চান্স থাকে এতিয়া কিছুসকলে গ্ৰেজুৱেশ্যন পাছ কৰিলে যেনেকে মই যেতিয়া এপিএসসি পৰীক্ষাৰ প্ৰিপাৰেচন আৰম্ভ কৰিলো তেতিয়া মই অলৰেডি গ্ৰেজুৱেশ্যন পাছ কৰিলো মোৰ সম্পূৰ্ণ তেতিয়াৰ দিনত ইমান ডিজিটেল মিন্স নাছিল বা গাইডেন্স তেতিয়া নাছিল সেইকাৰণে প্ৰিপাৰেচন কৰোতে বহুত দেৰি হৈ গ'ল গ্ৰেজুৱেশ্যন কৰোতে অলদো around 26-27 ইয়াৰ্ছত মোৰ ফাৰ্ষ্ট এটেম্পত মই সিভিল সাৰ্ভিস ক্লিয়াৰ কৰি দিলো কিন্তু মোৰ প্ৰিপাৰেচনটো লেট হ'ল এতিয়া হয়তো বহুতে ভাবিব পাৰে 26 বা 27 বছৰত যদি আপুনি সিভিল সাৰ্ভেন্ট হৈছে তেতিয়াহলে আপোনাৰ বয়সটো আপুনি কিয় বেছি বুলি কৈছে আপুনি যদি মই আকৌ এটুকে কওঁ কম্পেয়াৰটিভলি যদি আপুনি এনালাইসিস কৰে বাহিৰৰ যিসকল ষ্টুডেন্ট আছে 21 23 22 এনেকুৱা মান বছৰতে সিভিল সাৰ্ভিস ক্লিয়াৰ কৰিব কাৰণে সক্ষম হয় আৰু আমি প্ৰিপাৰেচন কোড কৰি আছো গ্ৰেজুৱেশ্যন পাছ কৰাৰ পিছত গতিকে আমি আশা কৰো ভৱিষ্যতে এৱেৰনেছ আৰু আহক আৰু আমাৰ যিসকল ষ্টুডেন্ট ডেডিকেটেড হয় সেই ডেডিকেটেড ষ্টুডেন্ট সকলে যিমান পাৰে আৰ্লি বা যিমান পাৰে সোনকালে সেই প্ৰিপাৰেচনটো কৰি পেলাই সমাজ সেৱাৰ কাৰণে আগুৱাই যাব পাৰে পোষ্ট গ্ৰেজুৱেশ্যন হয় কিছুসকলৰ উচ্চ শিক্ষাৰ কিছু এইম থাকে তেওঁলোকে উচ্চ শিক্ষা কৰাটো তেওঁলোকৰ কাৰণেও এটা ডাঙৰ স্যাটিসফ্যাকশন আৰু ভাল কথা তেওঁলোকেও আমাৰ যথেষ্ট ধৰণেৰে যিসকল ষ্টুডেন্টস ওলাই আহিছে বিভিন্ন বিভাগত তেওঁলোকক গাইডো কৰিব পাৰে পোষ্ট গ্ৰেজুৱেশ্যন কৰি থাকোতেও মন যাব পাৰে তেনেকুৱা আমি এসপাইৰেন্টটো দেখিছো ভাল কথা যদি আপুনি পোষ্ট গ্ৰেজুৱেশ্যন কৰি থাকোতেও ৰিয়েলাইজ কৰিছে কি মইও এবাৰ এপিএসসি এটা দি পেলাই এপিএসসি পৰীক্ষাটো দি পেলাই এজন প্ৰশাসনিক বিষয়া মোৰো হ'বলৈ মন গৈছে দেৰিকেও মন যাব পাৰে কোনো অসুবিধা নাই কৰিব লাগে খালি এই কথাটো মনত ৰাখিব লাগে কি আপুনি আপোনাৰ হাতত কিমান বছৰ আছে আৰু আপোনাৰ ওচৰত ষ্ট্ৰেটেজি কি আছে কি আপুনি অতি সোনকালে সিভিল সাৰ্ভিসত সোমাব পাৰে ঠিক আছে ইয়াৰ বাহিৰেও আৰু এটা ক্লাছ আছে যাক আমি কওঁ ওয়াৰ্কিং প্ৰফেশনাল বা যি সকলে আমাৰ বিভিন্ন ধৰণৰ চাকৰি কৰি আছে আইদাৰ গভৰ্ণমেন্ট চাকৰি হওক বা প্ৰাইভেট চাকৰি হওক বা নিজৰে কিবা তেওঁলোকৰ ব্যৱসায় থাকিব পাৰে বা নিজৰে কোনো ধৰণৰ ষ্টাৰ্টআপ খুলি থৈছে বা নিজৰে কোনোবা ধৰণৰ কোম্পানী খুলি থৈছে বা এলএলপি লগত জড়িত তেওঁলোকেও ভাবিছে কি যে আমিও এপিএসসি প্ৰিপাৰেচন কৰিব লাগে আপোনালোকেও কৰিব লাগিব আপোনালোকৰ সকলোতকে ডাঙৰ প্ৰত্যাহ্বানটো এটো হয় কি আপোনালোকৰ এটা ওয়াৰ্কিং আৱাৰ থাকে য'ত আপোনালোকে নিজৰ অনুষ্ঠানটো বা য'ত আপোনালোকে চাকৰি কৰি আছে বা য'ত আপোনালোক নিয়োজিত হৈ আছে তাতো আপোনালোকে বহু সংখ্যক টাইম দিব লগা হয় গতিকে সেই যোনটো ওয়াৰ্ক লাইফ যোনটো ব্যালেন্স প্লাস এডুকেশন বা যিটো আপুনি প্ৰিপাৰেচনৰ যিটো ব্যালেন্স সেই সম্পৰ্কত আপোনালোকে মন কৰাটো খুবেই গুৰুত্বপূৰ্ণ চাকৰি কৰি আহি অলপমান ভাগৰুৱা অনুভৱ হয় তাৰ পিছত আপুনি কিতাপখন উলিয়াই ললে আপুনি কোনখিনি পঢ়িব কোনখিনি নপঢ়িব কেনেকৈ আপুনি স্মাৰ্টলি পঢ়িব ষ্ট্ৰেটেজি এটা বনাই লোৱাটো খুবেই প্ৰয়োজন হয় গতিকে এই গুটেই কেটা ফেজৰ পৰা বা এই গুটেই কেটা ফেজত আপুনি স্কুলত থাকাৰ পৰা বা আপুনি কলেজত থাকাৰ পৰা আপুনি গ্ৰেজুৱেশ্যনত থাকাৰ পৰা গ্ৰেজুৱেশ্যন পাছ কৰাৰ পিছত পোষ্ট গ্ৰেজুৱেশ্যন কৰি থাকোতে বা তাতকেও যদি উচ্চ ডিগ্ৰী কৰি আছে তেতিয়াও আপুনি পাৰিব বা ওয়াৰ্কিং প্ৰফেশনাল বা আপুনি যদি চাকৰিও কৰি আছে বা আপুনি ব্যৱসায়ও কৰি আছে তেতিয়াও আপুনি এপিএসসি প্ৰিপাৰেচন কৰিব পাৰে কোনো ধৰণৰ কথা নাই কি আপুনি কেতিয়া প্ৰিপাৰেচন কৰিব কিন্তু সকলোতকে কন্ডাক্টিভ বা সকলোতকে আপোনালোকৰ কাৰণে বেনিফিচিয়েল হয় যিমান পাৰে সোনকালে আপোনালোকে প্ৰিপাৰেচন কৰাটো মই কোৱাৰ দৰে যিমান সোনকালে আপুনি এজন প্ৰশাসনিক বিষয়া হ'ব পাৰে আপুনি নিজৰ কেডাৰৰ সকলোতকে উচ্চ পৰ্যায়ৰ যিটো পোষ্ট থাকে সেইটো পোৱাত আপোনাৰ অলপমান সহায় হয় এতিয়া আসল এটা মই কথালে আহো ৰিয়েল ফ্যাক্টস টু ৰিমেম্বাৰ এবাউট দা এক্সামিনেশন খুব ইম্পৰ্টেন্ট এই পৰীক্ষাটো যে এতিয়া আমি চালু এই পৰীক্ষাটোৰ বিষয়ে যে আমি অলপমান গম পালো কি এপিএসসি পৰীক্ষা কি হয় কেনেকুৱা ধৰণৰ পোষ্ট ওলাই আমি কেতিয়া কেতিয়া প্ৰিপাৰেচন কৰিম কিমান বয়স আমাৰ এলিজিবিলিটি থাকিব লাগে ইয়াৰ লগত ৰিলেটেড কথাটো হল কি এই পৰীক্ষাটোত আমাৰ উত্তীৰ্ণ আমি কেনেকে হম কেনেকে পঢ়িব লাগিব কিছুমান ৰিয়েল ফ্যাক্টস কিছুমান এনালাইজ কৰিবৰ কাৰণে আমি খুবেই প্ৰয়োজনীয় প্ৰাৰম্ভিক অৱস্থাতে বা ইনিশিয়াল অৱস্থাতে আপুনি ৰিয়েলাইজ কৰিব লাগে কি এপিএসসি পৰীক্ষাটো হয় কেনেকুৱা এতিয়া কথাটো হল মই সিলেবাসৰ কথা কোৱা নাই সিলেবাসটো আমি পঢ়িম কিন্তু হয় কেনেকুৱা মানে মই কি বুজাইছো প্ৰথম কথা হল কি এপিএসসি পৰীক্ষাত প্ৰত্যেক বছৰে আপুনি ধৰি লওক মিনিমাম 40,000 ষ্টুডেন্টে এপিয়াৰ কৰে মিনিমাম 40,000 ষ্টুডেন্ট এতিয়া গতিকে এজন ষ্টুডেন্টে পোৱাৰ প্ৰবেবিলিটিটো কিমান হয়
যদি সাপোজ আপোনাৰ 400টা পোষ্ট ওলাল বা 300টা পোষ্ট ওলাল বা 200টা পোষ্ট ওলাল, কেতিয়াবা আপোনালোকৰ টোটেল এপিয়াৰ 60,000 হ'ব পাৰে। আই থিংক আমাৰ দিনত 72,000 মান আছিলে। গতিকে ইমান 60,000 কেণ্ডিডেটৰ পৰা এই 200 জনৰ ভিতৰত আপুনি কেনেকৈ আহিব বা এই 300 জনৰ ভিতৰত ফাইনেল লিষ্টত আপুনি কেনেকৈ আহিব, সেইটো এটা ডাঙৰ চেলেঞ্জ। ইয়াৰ মিনিংটো কি জানেনে? আপোনালোকে যদি ইয়াৰ মিনিংটো চাই, তেতিয়াহ'লে মই আপোনালোকক ক'ব পাৰোঁ কি আপোনালোকৰ উত্তীৰ্ণৰ যিটো হাৰ প্ৰত্যেকজন এছপাইৰেণ্টৰ কাৰণে 0.5%। মানে আপুনি APSC পৰীক্ষাত উত্তীৰ্ণ হৈ এজন প্ৰশাসনিক বিষয়া হোৱাৰ প্ৰত্যেকজন এছপাইৰেণ্টৰ কাৰণে প্ৰবেবিলিটিটো কিমান হয়? 0.5%। 60,000 ষ্টুডেণ্টৰ ভিতৰত আপুনি 200 বা 150 পোষ্টত আপুনি আহিব লাগিব। গতিকে আপোনাৰ কম্পিটিশ্যনৰ ৰেচিঅ'টো আপুনি ভাবক, আপুনি কিমান কষ্ট কৰিব লাগিব সিমানটো ভাবক। UPSCতটো ইয়াতকেও কম, 0.001%। APSCত তথাপিতো 0.05%তে এতিয়ালৈকে লিমিট হৈ আছে। আৰু প্ৰত্যেক দিনাই কি হৈ গৈ আছে? কম্পিটিশ্যন বাঢ়ি গৈ আছে। কেনেকৈ বাঢ়ি গৈ আছে? নতুন নতুন এছপাইৰেণ্টে গ্ৰেজুৱেশ্যন পাছ কৰি ওলাই গৈ আছে। 2 নম্বৰ, যিসকলে পূৰ্বতে হয়তো বহুবাৰ ট্ৰাই কৰিছে কিন্তু তেওঁলোক সফল হ'ব পৰা নাই, তেওঁলোকে পৰীক্ষা পুনৰাই দিব। 3 নম্বৰ, যদি আপুনি চাই কিছুসকল অফিচাৰে নিজৰ প্ৰিফাৰ্ড কেডাৰ, মানে যোনটো কেডাৰ তেওঁ পাব বিচাৰিছিলে সেই কেডাৰটো তেওঁ পোৱা নাই, গতিকে তেওঁ আকৌ পৰীক্ষা দিব। তেওঁ অলৰেডি পাই থৈছে কিন্তু আকৌ পৰীক্ষা দিব। কম্পিটিশ্যনটো কি হৈ গৈছে? টাফ হৈ গৈ আছে। গতিকে প্ৰিপেৰেশ্যন যদি কৰে, হাফ হাৰ্টেড প্ৰিপেৰেশ্যন কৰি পেলাই আপোনালোকৰ লাভ নাই। এই ক্ষেত্ৰত মই আপোনালোকক দুটামান কথা খুব ইম্পৰ্টেণ্ট মই কওঁ, আপোনালোকে নোট কৰিব। যদি কোনো অভিভাৱক আছে তেওঁলোকেও আপোনালোক দেখাব পাৰে বা শ্বেয়াৰ কৰিব পাৰে তেওঁলোকক। এই কথাটো মনত কেতিয়াও নাৰাখিব কি যে এইবাৰ পৰীক্ষাটো দি চাওঁ, হৈ যাব পাৰে। APSC পৰীক্ষা তেনেকৈ হৈ যাব পৰা পৰীক্ষা নহয়। বোলে কিবা চমৎকাৰ হৈ গ'ল, তেতিয়া বোলে প্ৰিলিমছ পৰীক্ষাটো কিবাকে আপোনালোকৰ ওলাই গুচি গ'ল, মেইনছ আপুনি কেনেকৈ পাছ কৰিব? চ' তেনেকুৱা ধৰণৰ কিছুমান কথা থাকে। সেই কিবাকে যে পাছ কৰিম বুলি ভাবি পেলাই যে মই পৰীক্ষাটো এনে এবাৰ দি চাওঁ, কিবাকে লাগিলে লাগি গ'ল, এনেকুৱা প্ৰবেবিলিটিত যদি লাগি যায় নহয়, তেতিয়াহ'লে এবছৰ, 2 বছৰ, 3 বছৰ কেনেকৈ গুচি যাব গমেই নাপাব। আৰু আপুনি গম পাব কি আপোনাৰ লগত একেলগে বহা ল'ৰাজন বা একেলগে বহা ছোৱালীজনীয়ে একেলগে আমি প্ৰিপেৰেশ্যন আৰম্ভ কৰিছিলোঁ, মই চিৰিয়াছলি নল'লো, কোনোবাই চিৰিয়াছলি ল'লে, আজি তেখেত অফিচাৰ আৰু মই ইয়াতে থাকি গ'লো। এনেকুৱা ধৰণৰ চিটুৱেশ্যন হৈছে আৰু এনেকুৱা ধৰণৰ এক্সাম্পল কিছুমানো আমি দিব পাৰোঁ। ঠিক আছে? গতিকে প্ৰিপেৰেশ্যন কৰিলে হোল হাৰ্টেডলি প্ৰিপেৰেশ্যন কৰিব। দিছ ইজ APSC CC, অসমৰ টপ লেভেলৰ পৰীক্ষা হয় আৰু ইয়াতে কোনো ধৰণৰ এলাহৰ ইয়াতে কোনো আশ্ৰয় নাই। ইয়াতে কোনো ধৰণৰ মনোৰঞ্জক কাহিনী, ইয়াতে কোনো ধৰণৰ আননেচেচাৰী মটিভেশ্যনৰ আপোনালোকৰ প্ৰয়োজন নাই। নিজেই নিজৰ মটিভেশ্যন হওক, পাৰিলে এটা ছাপোৰ্ট ছিষ্টেম থকাটো খুবেই জৰুৰী। খুব ভাল হয় যদি নিজৰ গাৰ্জেন বা নিজৰ অভিভাৱকে নিজৰ ল'ৰা বা ছোৱালীজনক গাইড কৰে যে মই আপোনাক এবছৰ বা 2 বছৰ আপোনালোকক মই দিছোঁ, ধুনীয়াকৈ প্ৰিপেৰেশ্যন কৰক, মোৰ ফুল ছাপোৰ্ট আছে, আপুনি নিজৰ ড্ৰিমটো টাচ কৰক। খুব ভাগ্যৱান হ'ব তেওঁ। ঠিক আছে? আৰু কিছুসকলৰ হয়তো ফাইনেন্সিয়েল প্ৰব্লেম থাকিব পাৰে, তেওঁলোকে কি কৰক, ঠিক আছে আপোনালোকে কিবা এটা জইন কৰি লওক নিজৰ লাইভলিহুডৰ কাৰণে, কিন্তু নিজৰ এইমটোৰ পৰা আঁতৰি নাযাব। কিবা কৰি হ'লেও নিজৰ যিটো এইম, কষ্ট কৰি হ'লেও 1 বছৰমান ধুনীয়াকৈ প্ৰিপেৰেশ্যন কৰক এটা ষ্ট্ৰেটেজিৰ লগত, আপোনালোক নিশ্চয় সফল হ'ব। ঠিক আছে? এইটো হ'ল প্ৰথম ৰিয়েলিটি কি 0.5% মান প্ৰবেবিলিটি থাকে প্ৰত্যেক ষ্টুডেণ্টৰ কাৰণে যোনে APSC পৰীক্ষাত আমাৰ ফৰ্ম ফিল আপ কৰি পেলাই পৰীক্ষা দিয়ে। কেৱল আপুনিয়ে নহয়, প্ৰত্যেকজন ষ্টুডেণ্টৰ কাৰণে। গতিকে সকলোৰে কাৰণে ইকুৱেল প্ৰবেবিলিটি। ছেকেণ্ড কথা হ'ল কি আপুনি কোন কলেজত পঢ়ি আহিছিল, আপুনি অসমৰ বা ভাৰতৰ টপমষ্ট কলেজত পঢ়ি আহিছে বা আপুনি নিজৰ গাঁৱৰে এখন কলেজত পঢ়িছে বা নিজৰ এখন টাউনৰে কলেজত পঢ়িছে, মেটাৰ নকৰে। সকলোৰে কাৰণে মিনিমাম ক্ৰাইটেৰিয়া আপুনি গ্ৰেজুৱেট হ'ব লাগিব। গ্ৰেজুৱেশ্যনৰ পিছত আপোনাৰ এইজটো APSC নিৰ্ধাৰণ কৰিয়ে দিছে। চ' আপুনি ফাৰ্ষ্ট ডিভিজন পাইছে, আপুনি লেটাৰ পাইছে ক'ৰবাত, আপুনি ষ্টাৰ মাৰ্ক পাইছে, আপুনি ষ্টেণ্ড কৰিছে, আপোনাৰ 95% মাৰ্কছ আহিছে, আপোনাৰ 60% মাৰ্কছ আহিছে, আপোনাৰ 55% মাৰ্কছ আহিছে, মেটাৰ নকৰে। সকলোৰে কাৰণে চিভিল চাৰ্ভিচ ইজ এন আল্টিমেট ইকুৱেলাইজাৰ।
তাৰমানে কি যদি আপুনি মন কৰিব যে আপোনাৰ হয়তো ক্লাছত থকা ৰোল নাম্বাৰ 1 2 3 4 এজনে পৰীক্ষাত খুব বেছি মাৰ্কস পাব পাৰে কিন্তু আপুনি কোনোদিন বোলে পজিশন নাপায় এপিএসসিত সেই বস্তুটো নাখাতে কিহৰ কাৰণে এপিএসসিত আপোনাক এনালাইটিক্যাল এটা মাইন্ডসেটৰ প্ৰয়োজন বুজি পাইছেনে এনালাইটিক্যাল মাইন্ডসেট মানে কি আপুনি সদায় নিজৰ এৰিয়াটোৰ মাজেৰে খুসকাহি গৈ থাকে আপুনি নিজৰ ভিলেজখনৰ মাজেৰে খুসকাহি গৈ থাকে আপুনি নিজৰ চহৰখনৰ মাজেৰে খুসকাহি গৈ থাকে আপুনি বিভিন্ন ধৰণৰ সমস্যা দেখিলে যে আমাৰ গাঁওখনত বা আমাৰ চহৰখনত মানুহবিলাকে কি কৰিছে পানীত কিবা এটা প্লাষ্টিক এটসেট্ৰা ড্ৰপ কৰি আছে হয়নে প্লাষ্টিক বটল এটা পেলাই দিয়ে পলিথিন এটা পেলাই দিয়ে জাবৰ অলপ পেলাই দিয়ে তাৰ ফলত কি হয় নলা নৰ্দমাবিলাক কি হৈ যায় ব্লক হৈ যায় আৰ্টিফিশিয়াল ফ্লাডৰ সৃষ্টি হৈ যায় বৰষুণ দিলেই পানীবিলাক যাব নাপায় ৰাস্তাত উঠি আহে কিহৰ কাৰণেটো হেতু হৈছে তাৰ সলিউশননো কি এই সম্পৰ্কে আপুনি অলপমান দেখি পেলাই ভাবিলে হয়তো সাধাৰণ এপিএসসি প্ৰিপাৰেচন নকৰা মানুহ এজনে হেতু ভাবার দৰকাৰ নাই কিন্তু আপুনি বুলে অলপমান ভাবিলে আৰু আপোনাৰ ওচৰত পাঁচটা বেস্ট সলিউশন পাঁচটা নালাগে দুটাই আপুনি বেস্ট সলিউশন আপোনাৰ লগত আছে সেই যোনটো থিংকিং হেতু আপুনি ডেভেলপ কৰিব লাগিব বুজিলে নহয় আৰু হেতু কোনো ধৰণৰ পঢ়া কিতাপৰ পৰা ডেভেলপ নহয় হেতু আপোনালোকৰ অবজাৰভেশনৰ পৰা ডেভেলপ হ'ব আজি আপোনালোকে চাব বহুতো ঠাইত মানুহে ট্ৰাফিক ৰুল কি কৰে ভায়োলেট কৰে ট্ৰাফিক ৰুল ভায়োলেট নো কি কিয় হৈ আছে এই ট্ৰাফিক ৰুল ভায়োলেশনটো আমি ৰখাব কেনেকৈ পাৰো তেনেকুৱা ধৰণৰ অবজাৰভেশন বিলাক নিজক মনকে কেতিয়াবা প্ৰশ্ন কৰিবচোন সৰু থাকোতে কি হয় লৰা ছোৱালী বিলাক বহুত অনুসন্ধিৎসু থাকে তাৰ মানে কোৱেশ্চন কৰি ভাল পায় এতুনো কিয় হল মা এতুনো আইতা কিয় হল এতুনো ককা কিয় হল এতু মামা কিয় হল এই বস্তুবিলাক যেতিয়া আমি ডাঙৰ হৈ গৈ থাকো কিতাপৰ মেৰ পাছত এই কোৱেশ্চন বিলাক আমি সুধিবলৈ বন্ধ কৰি দিওঁ বুজি পাইছেনে গতিকে এটো কয় ৰেশনাল থিংকিং এটা প্ৰবলেমক কেনেকৈ আপুনি ভাবিছে তাৰ পৰা কেনেকুৱা ধৰণৰ আপুনি সলিউশন উলাব পাৰিছে হ'ব পাৰে আপোনাৰ সলিউশনটো পাৰফেক্ট নহব পাৰে কিন্তু আপুনিটো ভাবিছে এপিএসসি পৰীক্ষাৰ মেইনছৰ পেপাৰত আপোনাৰ তেনেকুৱা এটা কোৱেশ্চন দি দিলে আপুনি কোনো কিতাপত তেনেকুৱা কোৱেশ্চনৰ আনসাৰ পঢ়িবলৈ নাপাব ইন্টাৰভিউত আপোনাক তেনেকুৱা ধৰণৰ এটা অবজাৰভেশনৰ কথা সুধি দিলে আপুনি কওকচোন এই প্ৰবলেমটো আপুনি কেনেকৈ সলভ কৰিব সেদিনাখন আপুনি কিতাপখনলৈ মনত পেলাই লাভ নাই গতিকে ৰেশনাল থিংকিং আপুনি কৰিব লাগিব হেতু হল 2 নম্বৰ ৰিয়েল ফেক্টস যে ডেভেলপমেন্ট অফ এনালাইটিক্যাল থিংকিং এই বস্তুটো ইনহাৰেন্ট হ'ব আপোনাক কোনেও শিকাব নোৱাৰে আপোনাক কোনেও বুজাব নোৱাৰে গাইড কৰিব পাৰিব কি এবিলাক প্ৰবলেম আছে কিতাপত আপুনি পাব এবিলাক প্ৰবলেম আছে সলিউশনটো আপোনাৰ হ'ব লাগিব your solution should be unique হয়নে সলিউশন ইউনিক হলহে ৰাজ্যৰ ডেভেলপমেন্ট হ'ব একেখিনি কথাকে যদি আমি আকৌ প্ৰেজেন্ট কৰো কিবা লাভ আছে জানো নাই নহয় গতিকে সেই কথাটো আমি এতিয়া সেকেন্ডটো কি পালো কি ৰেশনাল থিংকিং or analytical thinking 3 নম্বৰ কথা এটা খুব ভুল হোৱা আমি দেখা পাওঁ জেনাৰেলি এসপায়াৰেন্টৰ মতে কি হৈ যায় এই বস্তুটো আপোনালোকৰো ভুল নহয় কাৰো ভুল নহয় এটা প্ৰচলিত বস্তু কি আমি জেনাৰেলি এটা জুমত উলাই গৈ পেলাই বা এটা জাকত উলাই গৈ পেলাই কোবাত কি কৰো কি জুনে বেলেগ কাম কৰি আছে হে একেটা কামকে আমি সবে কৰি থাকো সিভিল সাৰ্ভিসৰ ক্ষেত্ৰত ইট ইজ নট নেসেসাৰি কি বেলেগে কেনেকৈ প্ৰিপাৰেচন কৰি আছে তাৰ মতে ময়ো প্ৰিপাৰেচন কৰো বা তেওঁৰ মতে ময়ো প্ৰিপাৰেচন কৰো আপুনি মই আকৌ কোৱাৰ দৰে স্ট্ৰেটেজি যদি প্ৰপাৰ থাকে গোল যদি প্ৰপাৰ থাকে আপুনি এনেও কোৱালিফাই কৰিব গোল কেনেকুৱা নিজে ডিসাইড কৰিব লাগিব আপুনি সিভিল সাৰ্ভিসৰ প্ৰিপাৰেচনত যিখন পেপাৰ থাকে আমি আলোচনা কৰিম প্ৰিলিমছৰ কাৰণে আপুনি কিমান দিনত নিজকে ৰেডি কৰি তুলিব মেইনছৰ কাৰণে আপুনি কিমান দিনত ৰেডি কৰি তুলিব ইন্টাৰভিউত আপুনি কোনখিনি ফ্যাক্ট বেছিকে ফোকাস কৰিব হেতু আপোনাৰ ওপৰত আপোনাৰ লগৰ কোনোবাই লৰা বা ছোৱালীয়ে আপোনাৰ বন্ধুবৰ্গ বা আপোনাৰ অভিভাৱক সকলোৱে মিলি পেলাই আপোনাক হেতু গোল তৈয়াৰ কৰি দিব নোৱাৰে হেতু আপুনি নিজে কৰিব লাগিব আৰু এটা কথা মনত ৰাখিব যদি আপুনি ফোকাসড এজন এসপায়াৰেন্ট হয় তেতিয়া হলে এটো নিজে কিন্তু বিবেচনা কৰিব পাৰিব লাগিব কি মই সঁচা ৰাস্তাত গৈ আছো নে মই ঠিক ৰাস্তাত গৈ আছো নে ঠিক ৰাস্তাত গৈ থকা নাই কেতিয়াবা এনেকুৱা হ'ব পাৰে কি মই 4 জন বন্ধুৰ লগত খুসকাহি গৈ আছো অলপ পিছত মই গৈ পেলাই দেখিলো কি ৰাস্তাটো ভুল মোৰ প্ৰিপাৰেচনটো এনেকৈ হাৰ্ম হৈ যাব উলাই গুছি আহিব লাগিব আপুনি 200টা সিট আছে 60000 ষ্টুডেন্টে এপ্লাই কৰি আছে বুজিছে গতিকে প্ৰবাবিলিটি বহুত কম বেলেগে কৰা ভুলটোলে চাই পেলাই আপুনি তেওঁলোকৰ লগত খুসকাহি গৈ থাকিব নোৱাৰে হেতু কিন্তু 3 নম্বৰ কথা গতিকে এটা কথা মনত ৰাখিব ইন্ডিভিজুৱেল ফোকাস ইন্ডিভিজুৱেল অ্যাটেম্প্ট
আৰু ইণ্ডিভিজুৱেল মাইণ্ডছেট খুব ইম্পৰ্টেণ্ট কথাবোৰ অলপ হাৰ্ছ লাগিব পাৰে কিন্তু দিজ আৰ প্ৰেক্টিকেল থিংছ ইয়াতে এজন সফল আৰু বিফল এস্পায়াৰেণ্টৰ এটা লাইন আহি যায় মাজত গতিকে সেলফ মোটিভেশন নিজে নিজকে প্ৰশ্ন কৰিব নিজে নিজৰ লগত কথা পাতিব যিমানখিনি পাৰে ৰিসোৰ্স গোটাই ল'ব ষ্ট্ৰেটেজি বনাব যদি পাৰে মেন্টৰশিপ এটা ল'ব লৈ আপোনালোকে আৰম্ভ হৈ গুছি যাব নাম্বাৰ 4 লাষ্ট মই ৰিয়েল ফেক্টছ টু ৰিমেম্বাৰত আৰু এটা কথা মই আপোনালোকক ক'ব বিচাৰিছো যে আপোনালোকে যেতিয়া প্ৰিপাৰেচন কৰে আপোনালোকৰ যিটো সোর্স হয় আপোনালোকে কোৰ পৰা পঢ়িব কি পঢ়িব সেই বস্তুটো প্ৰথম প্ৰিপাৰেচন কৰা অৱস্থাত বা ইনিশিয়াল অৱস্থাতে আপোনালোকে ৰেডি কৰি ল'ব লাগিব ওকে মাজত গৈ মই ইয়াৰ পৰা পঢ়িম মাজত গৈ মই তাৰ পৰা পঢ়িম এই কথাটো হলে কিন্তু নহব ওকে এই ক্ষেত্ৰটো কি হৈ যায় বহুত মানুহ মিসগাইড হৈ যায় আৰু মিসগাইড হোৱা আমি দেখিছো সেই কাৰণে বাৰে বাৰে আপোনালোকক এই কথাটো কৈছো আপুনি যদি বিগিনাৰ হয় অকল আপুনিয়েই এই পৰীক্ষাটো ক্ৰেক কৰিব পাৰে কাৰো মোটিভেশনত নহয় আপোনাৰ নিজৰ সেলফ মোটিভেশনত হেতু কাৰণে মই কেতিয়াও মোটিভেশন নিদু মই আপোনালোকক ডাইৰেকশন দি আছো আৰু এই মোটিভেশনাল ভিডিওস এটসেট্ৰা কোনো ধৰণৰ এপিএসসিত কাম নকৰে বুজিছে এতিয়া এপিএসসি পৰীক্ষাৰ মূল সিদ্ধান্তলৈ আহো আমি ফৰমেট কি হয় কেইটা ষ্টেজত নো এপিএসসি পৰীক্ষাটো অনুষ্ঠিত হয় সেই কথাটোৰ সম্পৰ্কেও আমি জানিব লাগিব কিছু সকলে হয়তো বিগিনাৰ সকলে ভাবিব পাৰে কি এটা পৰীক্ষা পাস কৰিলে এপিএসসি আমি পাই যাম তেনেকুৱা নহয় ইয়াতে দুটা প্ৰাইমাৰী ষ্টেজ থাকে এটা হৈ গল আপোনাৰ প্ৰিলিমিনাৰী এক্সামিনেশন যিটো অবজেক্টিভ টাইপ হয় আমি যে কেতিয়াবা এমসিকিউ পৰীক্ষা বুলি কওঁ মাল্টিপল চয়েস কোৱেশ্চনছ এটো এমসিকিউ পৰীক্ষা প্ৰিলিমিনাৰী ষ্টেজ আমি ডিটেইলত ডিসকাশন কৰিম আৰু এটা আপোনাৰ থাকে মেইনছ এক্সামিনেশন বুলি কয় যত ৰিটেন এটা এক্সামিনেশন হয় আৰু তাৰ লগত ইন্টাৰভিউ আৰু পাৰ্সোনালিটি ডেভেলপমেন্ট টেষ্ট হয় তাৰ মানে প্ৰিলিমছ পৰীক্ষাত যি সকল উত্তীৰ্ণ হয় তেওঁলোকে মেইনছ পৰীক্ষাত এপিয়াৰ হয় মেইনছ পৰীক্ষাত যি সকল উত্তীৰ্ণ হয় তেওঁলোকে কোড বহে ইন্টাৰভিউত বহে ঠিক আছে এটো জাস্ট মই বেসিক আপোনালোকক কনসেপচন ক্লিয়াৰৰ কাৰণে কৈ দিলো প্ৰিলিমছ পৰীক্ষাত দিব প্ৰিলিমছ পৰীক্ষা ক্লিয়াৰ কৰিব মেইনছ পৰীক্ষাত বহিব মেইনছ পৰীক্ষাত আপোনালোকে লিখিব লিখাৰ পিছত আপোনালোকে উত্তীৰ্ণ হলে সেই যি কেজনে লিখি পেলাই উত্তীৰ্ণ হৈছে মেইনছ পৰীক্ষাত তেওঁলোকৰ কি হ'ব ইন্টাৰভিউ বা পাৰ্সোনালিটি টেষ্ট হ'ব আৰু ফাইনালি আপোনালোকৰ ৰিজাল্ট ডিক্লেৰেচন হ'ব এই যোনটো মেইনছ পৰীক্ষাৰ ৰিটেনৰ যোনটো মাৰ্কস প্লাস ইন্টাৰভিউত যোনটো আপুনি মাৰ্কস পাইছে দুইটা যোগ হৈ যাব যোগ হৈ পেলাই আপোনালোকৰ মেৰিট লিষ্টখন ওলাব ঠিক আছে এতিয়া আমি প্ৰথম প্ৰিলিমিনাৰী এক্সামিনেশনৰ কথা আলোচনা কৰিম এতিয়া চাব মই একদম বেসিক বস্তু কেটা লৈ আহিছো আজি খুব বেসি ডিটেইলছত যদি যাও ইনিশিয়াল অৱস্থাত আপোনালোক অলপ কনফিউজ হ'ব পাৰে মই বেসিক যিখিনি আমাৰ এপিএসসি ৰ নোটিফিকেশনত থাকে তাৰ পৰাই ডিৰাইভ কৰি লৈ আহিছো The preliminary examination will consist of 2 papers of objective type multiple choice questions of 2 hours duration each তাৰ মানে কি প্ৰিলিম পৰীক্ষা যেতিয়া দিবলৈ যাব প্ৰিলিমছ পৰীক্ষাত আপোনাৰ দুখন পেপাৰ থাকিব এখন আগবেলা হ'ব আৰু এখন পিছবেলা হ'ব একেদিনাই পৰীক্ষা থাকে পেপাৰ 1 যোনখন থাকে সেইখনক আমি কওঁ জেনাৰেল ষ্টাডিজ পেপাৰ বুলি আৰু পেপাৰ 2 যোনখন পেপাৰ থাকে সেইখনক আমি জেনাৰেল ষ্টাডিজ 2 বুলি কওঁ আৰু কিছু সকলে এখনক কি বুলি কয় সি সেট বুলি কয় সি সেট পেপাৰ ঠিক আছে জেনাৰেল ষ্টাডিজ 2 অৰ সি সেট আৰু প্ৰথম পেপাৰখন জিএস 1 বা জেনাৰেল ষ্টাডিজ 1 এই যোনখন পেপাৰ 1 হয় টোটাল মাৰ্কস কিমান থাকে 200 মাৰ্ক থাকে ওকে আৰু এই 200 মাৰ্ক আপোনালোকে 2 ঘণ্টাত কমপ্লিট কৰিব লাগে 200 মাৰ্কৰ এমসিকিউ বা অবজেক্টিভ টাইপ কোৱেশ্চন আপোনালোকে 2 ঘণ্টাৰ ভিতৰত কমপ্লিট কৰিব লাগিব আপোনালোকক পৰীক্ষাত এখন কোৱেশ্চন পেপাৰ দি দিব আৰু লগত এখন ওএমআৰ শীট দি দিব ওএমআৰ হয়তো আপোনালোকে দেখিছে এনেকে যে ৰাউন্ড কৰিব লাগে চাৰিটা অপচন থাকে যোনটো শুদ্ধ ৰাউন্ড কৰিব লাগে ওএমআৰ শীট দি দিব ঠিক আছে অবজেক্টিভ টাইপ মাল্টিপল চয়েস কোৱেশ্চন পেপাৰ 100টা কোৱেশ্চন থাকে জেনাৰেলি 100টা কোৱেশ্চনৰ এটা কোৱেশ্চনত 2 মাৰ্ক থাকে টোটাল মাৰ্কস 200 জাস্ট ইমানখিনি বৰ্তমান জানি লও সিমিলাৰলি সি সেট যোনখন পেপাৰ বা জেনাৰেল ষ্টাডিজ 2 যোনখন পেপাৰ সেই পেপাৰখন আপোনাক 200 মাৰ্ক থাকে টোটাল সেম 2 ঘণ্টাত কমপ্লিট কৰিব লাগে কিন্তু এই যোনখন পেপাৰ হয় এখনো অবজেক্টিভ টাইপ মাল্টিপল চয়েস কোৱেশ্চন পেপাৰ কিন্তু এখনত আপোনাৰ কোৱালিফাইং নেচাৰ হয় তাৰ মানে কি সি সেটত
আপোনাৰ কোৱালিফাইং পেপাৰ এতিয়া মই আপোনালোকক এটা এক্সাম্পল দিওঁ পেপাৰ 1 তাৰ মানে GS1 পেপাৰখনৰ কথা কৈছো GS1 পেপাৰখন টোটেল মাৰ্কস কিমান 200 ল'ৰা ছোৱালীয়ে পৰীক্ষা দিলে পৰীক্ষা দিয়াৰ পিছত কমিশনে ডিসাইড কৰে কি এই পেপাৰখনত 200ৰ ভিতৰত কিমান পালে এজন ল'ৰা বা ছোৱালী উত্তীৰ্ণ হ'ব ধৰি ললো যে তেওঁলোকে ডিসাইড কৰিলে 86 is the cut off for general তেনেকে category wise বেলেগ cut off থাকে ঠিক আছে মই ধৰি লৈছো 86 is the cut off তাৰ মানে এই পেপাৰখনত উত্তীৰ্ণ হ'বৰ কাৰণে suppose this is the cut off of general category আপুনি যদি জেনাৰেল হয় তেতিয়াহলে আপুনি 86 মিনিমাম পাব লাগিব ঠিক আছে কিন্তু সি সেটৰ ক্ষেত্ৰত সকলোৰে কাৰণে এটাই প্ৰভিজন থাকে কি আপোনালোকে 200 মাৰ্কৰ 33% মাৰ্ক পালেই হ'ল সো এৰাউন্ড আপোনালোকে যদি 66 মাৰ্কস পায় সকলোৰে কাৰণে আপোনালোকে কোৱালিফাই হে পেপাৰখনত এনে কৰিব গতিকে এই পেপাৰখনক কি বুলি কয় কোৱালিফাইং পেপাৰ বুলি কয় যিখনৰ কাট অফটো আগতে ডিসাইড কৰা আছে কিমান পাৰ্সেন্ট বুলি 33% অফ 200 মাৰ্ক বুজিলে মেইন এখনত যদি আপুনি পাস কৰি ললে এইখন পেপাৰৰ কাট অফটো আপোনালোকে ক্লিয়াৰ কৰিব লাগিব আৰু হেতু পৰীক্ষাৰ আগত আপুনি গম নাপায় কি কাট অফ কিমান হ'ব GS1 পেপাৰখনৰ কাট অফটো পিছত কমিশনে নিৰ্ধাৰণ কৰে অন দা বেসিস অফ দা পারফরম্যান্স অফ দা all the students ঠিক আছে এতিয়া আমি অলপমান ডিটেইলত ডিসকাশন কৰো এতিয়া আপোনালোকে চাব জেনাৰেল ষ্টাডিজ যোনখন পেপাৰ 1 থাকে 200 মাৰ্কৰ 100টা কোৱেশ্চন আৰু যত ডিউৰেচন 2 আৱাৰ্স থাকে তাতে কেনেকুৱা ধৰণৰ টপিকৰ পৰা কোৱেশ্চন আহে যোনখন প্ৰথম পেপাৰ আছে GS1 পেপাৰখন MCQ মাল্টিপল চইচ কোৱেশ্চন তাতে ন্যাশনাল আৰু ইন্টাৰনেশনাল ইম্পৰ্টেন্সৰ কিছুমান কারেন্ট ইভেন্টস আছে আমাৰ দেশত কি ইভেন্ট হৈ আছে আমাৰ বৈদেশিক সম্পৰ্ক কিবা এস্টাবলিশ হৈছে নেকি এতিয়া যে আমাৰ অসমত জাপানিজ ডেলিগেশন আহি আছে হয় না হয় বা জাপানৰ PM আহি আছে আমাৰ অসমৰ লগত কি এস্টাবলিশ হৈছে তেওঁলোকৰ কি ক্ষেত্ৰত কাম হৈ গল বা ভাৰত বা আপোনালোকৰ কোনবা এখন দেশ সাপোজ ধৰি লৈছো ভাৰত বা ইউৰোপিয়ান ইউনিয়নৰ লগত বা ভাৰত বা নিউজিল্যান্ডৰ লগত ভাৰত বা দক্ষিণ আফ্ৰিকাৰ লগত ভাৰতৰ কি ৰিলেশন হৈছে কিবা চুক্তিত স্বাক্ষৰ হৈছে নেকি কিবা একৰ্ড আমি সাইন কৰিছো নেকি বা কিবা মেমোৰেন্ডাম অফ আন্ডাৰস্ট্যান্ডিং বা মেমোৰেন্ডাম অফ এসোসিয়েশন আমি সাইন কৰিছো নেকি এই গুটেইবিলাক বস্তু কারেন্ট ইভেন্টছত আহে এই কারেন্ট ইভেন্টস যোনটো বস্তু হেতু জেনাৰেলি কি কৰে 1 APSC ইয়াৰত আমি কভাৰ কৰিবৰ কাৰণে লাগে তাৰ মানে ধৰি লৈছো আমাৰ এবাৰ APSC পৰীক্ষাৰ প্ৰিলিমছ পৰীক্ষাটো জুলাই 5ত হৈ আছে গতিকে জেনাৰেলি আমি জুলাই পৰা নেক্সট বছৰ প্ৰিলিমছ পৰীক্ষাটো যিমান হ'ব সেইখিনি সময় ধৰি লৈছো নেক্সট বছৰো জুলাই 2026 ৰ 5 তাৰিখে এক্সাম সাপোজ 2027 ৰ হৈ গলটো এই যোনখিনি টাইম পিৰিয়ড আছে সেই টাইম পিৰিয়ড খিনিত কি ধৰণৰ প্ৰগ্ৰেছ হল কি ধৰণৰ কারেন্ট ইভেন্ট আহিছে সেইখিনি ওপৰত আমি লক্ষ্য কৰিব লাগিব মেইনছৰ কাৰণে আৰু 3 মাহ সময় থাকে প্ৰিলিমছৰ পিছত মেইনছ এক্সাম হ'ব কাৰণে এই 3 মাহৰ কারেন্ট ইভেন্টস আপুনি এক্সট্ৰাকে আৰু অলপ প্ৰেক্টিস কৰিব লাগিব সেকেন্ড হিষ্টৰী অফ ইণ্ডিয়ান নেশনাল মুভমেন্ট হিষ্টৰী বুলি ক'লে আমাৰ ভাৰতৰ হিষ্ট্ৰী একদম প্ৰথমতনো আমাৰ সিভিলাইজেশন কি আছিল তাৰ পিছত আমাৰ কিছুমান পিৰিয়ড আছিল যেতিয়া আমাৰ বেদ আছিল উপনিষদ আছিল সেইবিলাক দিনত আমাৰ হিষ্ট্ৰীটো কেনেকুৱা আছিল হয়নে তেতিয়া আমাৰ সমাজৰ কন্ডিশন বিলাক কেনেকুৱা আছিল তাৰ লগত যদি আজি আপুনি নিজৰ সমাজৰ কন্ডিশনটো কম্পেয়াৰ কৰে নিজৰ সমাজৰ ইকোনমিটো কম্পেয়াৰ কৰে তেতিয়া হলে কিবা পাৰ্থক্য আছে নে একে চলি আছে সেই গুটেখিনি কথা এনসিয়েন্ট হিষ্ট্ৰীত আলোচনা হয় তেনেকে মেডিভেল ইণ্ডিয়ান হিষ্ট্ৰী মেডিভেলত কি হয় আমাৰ বিভিন্ন ধৰণৰ সুলতানাত পিৰিয়ড বা মুঘল পিৰিয়ডত কোন ৰজা হৈছিল কি ইভেন্ট হৈছিল আমাৰ ইণ্ডিয়াত along with অসমত তাৰ কিবা প্ৰভাৱ পৰিছিল নেকি সেই সমূহ আমি ডিসকাশন কৰো মডাৰ্ন হিষ্ট্ৰীত আমি ডিসকাশন কৰো যেনেকে ধৰণে আমাৰ ইণ্ডিয়ান নেশনাল মুভমেন্ট তাৰ মানে কি আছিল বিভিন্ন সময়ত আমি স্বাধীনতা পাবৰ কাৰণে আমাৰ ফ্ৰীডম ফাইটাৰছ সকলে যুঁজ কৰিছিল বিভিন্ন জাতি উপজাতি গুটে সকলোৱে এক হৈ পেলাই ব্ৰিটিছৰ এগেইনষ্টত ষ্ট্ৰাগল কৰিছিল কেনেকে সেই আৰম্ভণি হৈছিল কেনেকে 1947 চনত আমি স্বাধীনতা পাইছিলো সেই বিভিন্ন ফেজ বিলাকৰ ওপৰত আমি অলপ পঢ়িব লাগে ঠিক আছে ইণ্ডিয়ান আৰু ওয়াৰ্ল্ড জিওগ্ৰাফি যত ফিজিক্যাল সোশিয়াল ইকোনমিক জিওগ্ৰাফি অফ ইণ্ডিয়া আৰু ওয়াৰ্ল্ড ইনক্লুডেড হৈ থাকে এতিয়া আমাৰ অসম ভাৰত এই সকলোৰে কাৰণে আমাৰ জিওগ্ৰাফিটো আমি আলোচনা কৰিব লাগিব আৰ্থকুৱেক কি হয় বেসিক যদি আপুনি ওয়াৰ্ল্ড ফিজিক্যাল জিওগ্ৰাফি কথা কয় আমাৰ সুনামি কি হয় আৰ্থকুৱেক কি হয় কাৰণবিলাক কি হয় তাৰ পিছত আপোনাৰ ধৰি লৈছো ইকোনমিক পাৰ্সপেক্টিভ অফ জিওগ্ৰাফি সেই সমূহ আমি আলোচনা কৰিম
তাৰ পিছত আপোনাৰ মনসুন আমাৰ ভাৰতত কেতিয়া আহে, কি হয়, বৰষুণ যে হয় আমাৰ কোন কোন সময়ত কি ঠাইত হয়, বা আমাৰ ওয়েষ্টাৰ্ণ ঘাট কি হয়, ইষ্টাৰ্ণ ঘাট কি হয়, এইবিলাক পঢ়িলে বুজি পাব। জাষ্ট বেসিক ইকনমি খিনি আপোনালোকে জানিব লাগিব, ইণ্ডিয়ান আৰু ৱৰ্ল্ড জিঅগ্ৰাফি বিশেষকে। তাৰ পিছত ইণ্ডিয়ান পলিটি এণ্ড গভৰ্নেন্স। এই ইণ্ডিয়ান পলিটি আৰু গভৰ্নেন্সটো আপোনাৰ খুব ইম্পৰ্টেণ্ট হয়, আৰু আপোনালোকে জেনেৰেলি যেতিয়া চিভিল সাৰ্ভিচৰ প্ৰিপাৰেচন কৰি থাকিব, এই সাবজেক্টটো পঢ়াৰ পিছত আপোনালোকে অলপমান ৰিয়েলাইজ কৰে কি আমি বস্তুবোৰ নিজে নিজে অলপ বেলেগকে ভাবা আৰম্ভণি কৰিছো, ঠিক আছে। কাৰণ যেতিয়া এখন কনষ্টিটিউচনৰ আৰ্টিকল বিলাক বা অনুচ্ছেদ বিলাক নিজে এজন ব্যক্তিয়ে পঢ়ে, তাৰ ভিতৰত থকা যিবিলাক অন্তৰ্নিহিত যিবিলাক মিনিং বা ইনসাইড যিবিলাক মিনিং আমাৰ লুকাই থাকে, সেই মিনিং বিলাক যেতিয়া আপোনালোকে জানিব, তেতিয়া আপুনি গম পাব কি আপুনি এজন সজাগ সিটিজেন হয় নে নহয়। ফান্ডামেন্টেল ৰাইটস, আপোনাৰ বেসিক কি ৰাইট আছে, হয়নে, বা ফান্ডামেন্টেল ডিউটি, আপোনাৰ সমাজৰ কাৰণে কৰণীয় কি হয়, সেই কথাবিলাক আপুনি জানিব পাৰিব। গভৰ্নেন্স, most ignored topic of APSC by students. গভৰ্নেন্স মানে কি হয়, আমাৰ সমাজখন চলি থাকিবৰ কাৰণে আমাৰ যি প্ৰশাসন তন্ত্ৰ আছে তেওঁলোকে কেনেকে ধৰণেৰে পলিচি বা প্ল্যান বিলাক ফৰ্মুলেট কৰে, কি বস্তুবিলাক বা কি দিশ বিলাক চাই পেলাই তেওঁলোকে এখন প্ল্যান পলিচি এক্ট উলিয়ায়, সেই গোটেইখিনি কথা আপোনালোকে গভৰ্নেন্সত ডিসকাশন কৰিব লাগে। এই গভৰ্নেন্স যিটো টপিক হয়, এই টপিকটো জেনেৰেলি কি হৈ যায়, এনেকুৱা লাগে কি পলিটি পঢ়িলে আমাৰ গভৰ্নেন্স হৈ যায়, তেনেকুৱা নহয়। গভৰ্নেন্সত আৰু অলপ এক্সট্ৰাকে আপোনালোকে পঢ়িব লাগে। সো বেসিক্যালি যেতিয়া আপোনালোকে প্ৰিপাৰেচন কৰে, পলিটি এণ্ড গভৰ্নেন্স একেলগে পঢ়িব, একদম ইন্টাৰকানেক্টেড হয়, ওকে। দেন ইয়াৰ লগতে আপোনালোকৰ কিছুমান ইম্পৰ্টেন্ট টপিক আছে, যেনেকে পঞ্চায়তী ৰাজ সিস্টেম, পাব্লিক পলিচি, ৰাইটস ইস্যু, মই কোৱাৰ দৰে ফান্ডামেন্টেল ৰাইট কি হয় বা হিউমেন ৰাইটস কি হয় তাৰ কথাও আহিব পাৰে। তেনেকে ধৰণেৰে আপোনাৰ পঞ্চায়তৰ কথাটো আমি শুনিয়ে থাকো, আমি কি শুনো অকল নিউজত বা পেপাৰত আপোনালোকে পঞ্চায়ত ইলেকশন হৈ গ'ল, যদি আমি প্ৰিপাৰেচন নকৰো তেতিয়া হয়তো আমি সিমানখিনিয়ে জানো কি কৰবাত পঞ্চায়ত ইলেকশন আছে বা পঞ্চায়ত ইলেকশন হৈ গ'ল, বা পঞ্চায়ত ইলেকশন ইভিএমত নহয় বেলট পেপাৰত হয়, এই কথাখিনিয়ে জানো। কিন্তু পঞ্চায়তী সিস্টেমটো আমাৰ ভাৰতত আহিছিল কেনেকে, বহুত ইন্টাৰেষ্টিং হয়, কি ফেক্টৰৰ কাৰণে আমাৰ আজি পঞ্চায়ত সিস্টেমটো সফল হয়, সেই বস্তুখিনি আমি জানিব লাগিব। এই কথাখিনিও আপুনি নিজকে প্ৰশ্ন কৰিব পাৰে, আমাৰ দেখোন আমাৰ বিধানসভা আছে, তেতিয়াহলে আমাক গাঁও অঞ্চলত পঞ্চায়ত কিয় লাগে, চহৰ অঞ্চলত মিউনিসিপালিটি কিয় লাগে, ওকে। সো সেইবিলাক কিয় হল, কিহৰ কাৰণে, কিয়, এই এনালাইটিকেল যোনটো থিংকিং, সেই বস্তুটো আপুনি সিভিল সাৰ্ভিসত যেতিয়া পঢ়িব আপুনি ডিফাৰেন্সটো নিজেই গম পাব কি আপুনি কি ডেফটলৈকে আমাৰ নিজৰ গোটেই দেশৰ কথা আপুনি জানি আছে। নেক্সট, ইকনমিক্সৰ ক্ষেত্ৰত কোৰ ইকনমিক্স আপুনি পঢ়িব লাগিব, এখন দেশ কেনেকে চলে, ফিস্কেল পলিচিটো কি হয়, মনিটাৰী পলিচি কোনে উলিয়ায়, মানিটাৰী পলিচি কি হয়, এইবোৰ আপোনালোকে জানিব লাগে। বা আমাৰ আপোনালোকে দেখি থাকে হয়তো নিউজত যে বাজেট প্ৰেজেন্ট হৈ গ'ল, এই ইকনমিক সাৰ্ভে আহি গ'ল, এই বাজেট নহয় কি, এই বাজেটবোৰ কেতিয়াবা আপোনালোকে শুনিব সাৰপ্লাস বাজেট মানে টেবল কৰিছে, কেতিয়াবা শুনিব ডেফিচিট বাজেট আমাৰ টেবল কৰিছে। ডেফিচিট বাজেট কি হয়, সাৰপ্লাস বাজেট কি হয়, আমাৰ দেশত অৰ্থনৈতিক কোনবিলাক দিশত বিবেচনা কৰি পেলাই এটা প্ল্যান বা পলিচি ওলোৱা যায়, কোনবিলাক তেনেকুৱা ধৰণৰ ডাইমেনশন, এই বস্তুবিলাক কোৰ লেভেলৰ পৰা আপুনি জানিব লাগিব। উইদাউট বেসিক ইকনমিক্স আপোনালোকে কিন্তু ইকনমিক্সটো অলপমান মানুহে কি হয় টাফ পায়, কিন্তু স্ট্ৰেটেজি যদি বনাই লয় আপুনি আৰামসে স্মুথলি ইকনমিক্সটো আপোনাৰ ফেভাৰিট সাবজেক্টটো হৈ যাব পাৰে। এতিয়া general issues on environment and ecology, biodiversity, climate change that doesn't require subject specialization. এতিয়া আপুনি environment and ecology, biodiversity, গছ সংৰক্ষণ, পৰিৱেশ সংৰক্ষণ, বা আমাৰ ধৰি লওক আমাৰ বিভিন্ন ধৰণৰ ওয়েটল্যান্ড কিছুমান আছে, বিল আছে, হয়নে নহয়, নদ নদী আছে, জীৱ জন্তু আছে, ন্যাশনাল পাৰ্ক আছে, কাজিৰঙা আছে, মানস আছে, আমাৰ বিভিন্ন ধৰণৰ ওয়াইল্ড লাইফ সেঞ্চুৰী আছে, সেইবিলাক সংৰক্ষণৰ ক্ষেত্ৰত, তাত থকা বায়োডাইভাৰ্সিটি বিলাকৰ ক্ষেত্ৰত, বা তাতে যিবিলাক ইস্যু ফেস কৰি আছে, এটা ওয়েটল্যান্ডে কেনেকুৱা ধৰণৰ ইস্যু ফেস কৰে, তাতে এনক্ৰোচমেন্ট হ'ব পাৰে, হয়নে। সো তেনেকুৱা ধৰণৰ ইস্যু কি তাৰ এগেইনষ্টত গভৰ্নমেন্টে কি পলিচি লৈছে, বা আমাৰ ইন্টাৰনেশনালি এটা বায়োডাইভাৰ্স সাইট প্ৰটেকশন কৰিবৰ কাৰণে কি ধৰণৰ ব্যৱস্থা লোৱা গৈছে, এই গোটেইবিলাক আমি কি কৰিম, এনভায়ৰনমেন্ট, ইকোলজি এণ্ড বায়োডাইভাৰ্সিটিত আমি সেই গোটেইখিনি তথ্য ইনক্লুড কৰিম। ইয়াৰ বাহিৰেও এটা কথা ইয়াতে লক্ষ্য কৰিব, এইখিনি জাস্ট বেসিক লেভেলত আমি পঢ়িব লাগে, ইয়াতে সাবজেক্ট স্পেশালাইজেশন দৰকাৰ নাই, তাৰমানে আমি
আপুনি কোনো ধৰণৰ ৰিসাৰ্চ কৰি পেলাই তাৰ ওপৰত পেপাৰ পঢ়ি পেলাই লাভ নাই আপুনি জাস্ট বেসিক নলেজ খিনি আপোনালোকৰ থাকিব লাগে কোনখিনি পঢ়িব লাগে মই কৈছো নহয় এপিএসসি ৰ যেটো সিলেবাস হয় আপুনি যদি properly পঢ়ে without unnecessary things আপুনি ফোকাস হৈ পেলাই আপুনি ধুনিয়াকে ক্লিয়াৰ কৰিব পাৰে তাৰ পিছত জেনাৰেল সায়েন্স বেসিক যিবিলাক সায়েন্স আমি 8 9 10 ত জেনাৰেলি পঢ়ি আহা হয়নে মাস কি হয় ওয়েট কি হয় সেবিলাক কোবাৰ মানে আপোনাৰ গ্ৰেভিটি কি হয় সিম্পল কেটামান কোৱেশ্চন আপোনালোকৰ জেনাৰেল সায়েন্সত ইনক্লুড হয় জেনাৰেল যি সকলে জেনাৰেলি আৰ্টস ব্যাকগ্ৰাউণ্ডৰ হয় বা কমাৰ্স ব্যাকগ্ৰাউণ্ডৰ হয় তেওঁলোকে জেনাৰেল সায়েন্স পাৰ্টটো অলপমান অসুবিধা পাব পাৰে হেতু কাৰণে জেনাৰেল সায়েন্সত খুব বেছি ধৰণৰে ফোকাস কৰা না যায় মানে খুব বেছি হাই লেভেলৰ জেনাৰেল সায়েন্স দিয়া না যায় 8 9 10 ৰ বেসিক জেনাৰেল সায়েন্স খিনি আপোনালোকে পঢ়িব লাগে ইয়াৰ লগতে আপোনাৰ সায়েন্স এন্ড টেকনলজি পাৰ্ট 2 অলপ আহে হেতু কাৰেন্ট এফেয়াৰ্সৰ লগতো ৰিলেটেড সায়েন্স এন্ড টেকনলজিত মানে কি হয় আমাৰ সাপোজ ইছৰো কথাটো আপোনালোকে শুনি আছে ইছৰোই কোন বছৰত আমাৰ ভাৰতৰ পৰা কোন উপগ্ৰহ ওপৰলে পঠালে বা স্যাটেলাইট পঠালে কিহৰ কাৰণে পঠালে কেনেকুৱা ধৰণৰ ৰিজাল্ট আমি ভাৰতে পাম বা অসমে নিজৰ পৰা প্ৰচেষ্টা কৰিছে নেকি আজিলৈকে স্যাটেলাইট পঠাবৰ কাৰণে ওপৰলে মহাকাশলে বা ইন্টাৰনেশনাল স্পেস ষ্টেচননো কি হয় সেই গুটেখিনি তথ্য আমাৰ কোড আহে সায়েন্স এন্ড টেকনলজিত আহে ইমান টান নহয় মই এতিয়াও কওঁ বাৰে যে যদি আপুনি প্ৰপাৰ এটা স্ট্ৰেটেজি বনাই লয় আপুনি এই সিলেবাসখন ধুনিয়াকে 8 to 9 মান্থছত কমপ্লিট কৰি দিব পাৰে আৰু এটা কথা মনত ৰাখিব সিভিল সাৰ্ভিসৰ যোনটো প্ৰিপাৰেচন এটো কিন্তু অকল প্ৰিলিমছৰ প্ৰিপাৰেচন বেলেগকে কৰিম মেইনছৰ প্ৰিপাৰেচন বেলেগকে কৰিম তেনেকে নচলে ইন্টিগ্ৰেটেড প্ৰিপাৰেচন কৰিব লাগিব কাৰণ প্ৰিলিমছৰ পিছত মেইনছলৈকে হাৰ্ডলি 3 মান্থস সময় থাকে 3 মাহ সময় পাব 3 মাহত আপুনি গোটেই মেইনছ পঢ়ি শেষ কৰিব নোৱাৰে বহুত এসপাৰেন্টে ভুল কৰে প্ৰথম প্ৰিলিমছৰ কাৰণে পঢ়ে প্ৰিলিমছ পাস কৰাৰ পিছত মেইনছৰ কাৰণে এক্সট্ৰাকে পঢ়ে তেনেকে হলে আপোনাৰ কাৰণে কিন্তু বহুত ডিফিকাল্ট হ'ব গতিকে যেতিয়া প্ৰিপাৰেচন কৰে ধুনিয়াকে আমি মই পিছত ডিসকাশন কৰিম এই কথাটো প্ৰিলিমছ আৰু মেইনছ ইন্টিগ্ৰেটেড হিচাপে আপোনালোকে প্ৰিপাৰেচন কৰি যাব লাগিব most important thing about GS1 paper সকলোতকে ইম্পৰ্টেন্ট কথা GS1 পেপাৰৰ কি হয় এই কথাটো চাই লওক 30 ৰ পৰা 35% 30 to 30% of this question paper will be related to Assam পৰীক্ষা দি আছে APSC পৰীক্ষা দি আছে অসমৰ জানিব কাৰ কথা বেছিকে লাগিব অসমৰ GS1 পেপাৰৰ এই যি 200 মাৰ্কছৰ কোৱেশ্চন হ'ব তাৰে 30 to 30% কোৱেশ্চন আপোনাৰ অসম ৰিলেটেড আহিব অসমৰ পলিটি অসমৰ হিষ্ট্ৰী অসমৰ জিওগ্ৰাফি অসমৰ ইকোনমি অসমৰ এনভায়ৰনমেন্টেল ইকোলজি এন্ড বায়োডাইভাৰ্সিটি বুজি পাইছেনে তেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক এক্সপেক্ট কৰক গতিকে এই ক্ষেত্ৰত মই আপোনালোকক আৰু এটা কথা কওঁ এটো জেনাৰেলি অলপমান মিসগাইডেড হৈ যায় এসপাৰেন্ট সকল UPSC আৰু APSC টো একে বুলি ভাবে UPSC আৰু APSC টো সম্পূৰ্ণ পৃথক হয় তাতে 30 to 35% অসম ৰিলেটেড কোৱেশ্চন নাহে বুজিছে আগৰ দিনত হয়তো UPSC অলপমান প্ৰিপাৰেচন কৰিলে APSC কাৰণে অলপমান ষ্ট্ৰং হৈ যোৱাৰ প্ৰবাবিলিটি থাকে কিন্তু লাষ্ট ইয়াৰ কোৱেশ্চন পেপাৰখন যদি আপোনালোকে প্ৰিলিমছৰ চাই ডিফাৰেন্সটো আপোনালোকে মন কৰিব APSC কাৰণে এটা ডেডিকেটেড প্ৰিপাৰেচন লাগে APSC এ বিচাৰে যে এজন মানুহ যদি অসমৰ প্ৰশাসনিক বিষয়া হিচাপে সিট পাব লগা হয় বা কোৱালিফাই কৰিব লগা হয় অসমৰ সাপেক্ষে তেওঁ at least 30 to 35% নলেজ থকাটো তেওঁৰ এই কোৱেশ্চন পেপাৰখনত খুবে প্ৰয়োজনীয় গতিকে সদায় মন কৰিব UPSC টো এটা বেলেগ টাফ লেভেলৰ প্ৰিপাৰেচন হয় হেতু কাৰণে এক্সট্ৰাকে আপুনি প্ৰিপাৰেচন কৰিব লাগিব আৰু APSC টো অলপমান ষ্টেট ৰিলেটেড প্ৰিপাৰেচন হয় অসমৰ কথা জানি প্ৰিলিমছতে নহয় মেইনছতো আপোনাৰ যিবিলাক লিখনি থাকে বা যিবিলাক এক্সাম্পল দিব বা যিবিলাক সেন্টেন্স ফৰ্ম কৰিব it should be around your state only অসম only বুজিছে সেই কথাটোত আপোনাৰ এটা পাৰ্থক্য থাকে সেই কথাটো যোনে পৰীক্ষা কোৱালিফাই কৰিছে তেওঁ খুদিলে আপোনালোকে গম পাব এনে ইউটিউব ভিডিঅ বনাই থকা ৰেন্ডম মানুহ খুদিলে কিন্তু আপুনি গম নাপাব ঠিক আছে এতিয়া পেপাৰ 2 জেনাৰেলি 80টা কোৱেশ্চন থাকে 200 মাৰ্কৰ যিখন সি সেট বা কোৱালিফাইং পেপাৰ হেখনৰ কথা কৈ আছো তাতে কি থাকে ৰিডিং কম্প্ৰিহেনশন সৰুতেও আমি কৰিছিলো হয়নে এটা ডাঙৰ পেছেজ দিয়া থাকে পেছেজটোৰ পৰা কিছুমান কি দিয়া থাকে which of the following has been derived from this passage বা এই পেছেজটোত আমুকৰ কোৱেশ্চনটোৰ আনসাৰ কোনটো হ'ব তেনেকে মাল্টিপল চয়েস কোৱেশ্চন আহিব পাৰে
সেকেন্ডলি আপোনালোকৰ কিছুমান লজিক্যাল ৰিজনিং আহিব পাৰে কেনেকুৱা ধৰণৰ আপোনালোকে যদি কেতিয়াবা ৰিজনিং কেতিয়াবা কৰিছে তেতিয়াহলে গম পাব কি সিটিং এৰেঞ্জমেন্ট থাকে বা ফ্লোৰ এৰেঞ্জমেন্ট থাকে বা ব্লাড ৰিলেশনৰ কিছুমান অংশ থাকে যে এ বিৰ যদি আমুক হয় সি বিৰ কি হ'ব এনেকুৱা ধৰণৰ কিছুমান ইন্টাৰেষ্টিং কিছুমান লজিক্যাল ৰিজনিংৰ কোৱেশ্চন পেপাৰ থাকে এপ্টিটিউডৰ ক্ষেত্ৰত নাম্বাৰ সিৰিজ থাকে নাম্বাৰ সিৰিজ বিলাক কেনেকুৱা সাপোজ 6 তাৰ পিছত কিবা এটা দিলে 36 সাপোজ 112 এই মাজৰ প্লেস বিলাকত কি সংখ্যা হ'ব সেইবিলাকৰ ওপৰত কোৱেশ্চন আহে এইবিলাকত কিছুমান সৰু সৰু ফৰ্মুলা থাকে অলপমান প্ৰেক্টিছৰ প্ৰয়োজন প্ৰেক্টিছ কৰি দিলে আপোনালোকৰ ধুনিয়াকে আপোনালোকে এখিনি ক্লিয়াৰ কৰিব পাৰিব যেহেতু ইট ইজ কোৱালিফাইং ইন নেচাৰ তাৰ পিছত আপোনালোকৰ বেসিক্যালি কিছুমান ডিসিশন মেকিং আৰু প্ৰবলেম সলভিংৰ কোৱেশ্চন থাকিব মেইনছতটো ডিসিশন মেকিং এন্ড প্ৰবলেম সলভিংৰ এখন বেলেগেই পেপাৰ আছে এলং উইথ ইয়োৰ এথিক্যাল আপোনালোকে কেনেকে ভাবে আপোনালোকৰ সিচুৱেশন বিলাক বা সমাজৰ প্ৰবলেম বিলাক কেনেকে ভাবে হেতু এথিক্স পেপাৰ বুলি কয় ইয়াতে সিম্পল লেভেলত আপোনালোকৰ সৰু সৰু পেছেজৰ নিচিনা দিব পাৰে তাৰ পৰা আপোনালোকে কি ডিৰাইভ কৰিব পাৰে সেই সম্পৰ্কে আপোনালোকৰ আলোচনা কৰা যায় ইয়াৰ ইম্পৰ্টেন্ট কথাটো কি হয় পেপাৰ 2 অফ দা প্ৰিলিম এক্সামিনেশন ইজ এ কোৱালিফাইং পেপাৰ আৰু মিনিমাম কোৱালিফাইং মাৰ্কস কিমান থাকে 33% অফ 200 200 ভিতৰত আপুনি 33% মাৰ্ক পালে আপুনি সিসেট পেপাৰখন কোৱালিফাই কৰিব পাৰে সো হোৱাট ইজ দা বেষ্ট থিং এবাউট সিসেট পেপাৰ যে আপুনি কাট অফটো আগতীয়াকে গম পায় কিন্তু জিএস পেপাৰৰ কাট অফটো আপুনি বা জিএস 1 পেপাৰ যোনখন আছে হেখনৰ কাট অফটো আপুনি আগতীয়াকে গম নাপায় আৰু হে জিএস 1 পেপাৰখনৰ যোনখন কাট অফ আছে এটো প্ৰত্যেক বছৰে হলনি হৈ থাকে এটো কনস্ট্যান্ট নাথাকে এতিয়া প্ৰিলিমিনাৰী এক্সামটোৰ কেইটামান ইম্পৰ্টেন্ট পইণ্ট আপোনালোকে নোট কৰি ল'ব The questions will be objective type with multiple choice মই আগত কোৱাৰ দৰে কোন ধৰণৰ লিখিব নালাগে ইয়াতে আপোনালোকৰ এখন OMR দি দিয়া হ'ব সেই OMR শীটখনত আপোনালোকে মাৰ্কিং কৰিব লাগে চাৰিটাৰ ভিতৰত কোনটো অপচন আপোনালোকৰ শুদ্ধ হৈছে দ্বিতীয় কথা এই এক্সামিনেশনটো অকল এটা স্ক্ৰিনিং টেষ্ট হয় কি হলে স্ক্ৰিনিং টেষ্ট হয় আপুনি প্ৰিলিমছ পৰীক্ষা পাছ কৰিলে এপিএসসি পাই না যায় এপিএসসি পৰীক্ষাৰ কাৰণে প্ৰিলিমছ এক্সামিনেশনটোত প্ৰথম যি 60000 ষ্টুডেন্টে পৰীক্ষা দিব তাৰ মাজৰ পৰা আপোনালোকক বাছনি কৰি উলিয়াই পেলাই মেইনছ পৰীক্ষালে পঠিয়াহে দিয়া হ'ব গতিকে আৰু কি কোৱা গৈছে দেয়াৰ উইল বি নেগেটিভ মাৰ্কিং ফৰ ইনকাৰেক্ট আনসাৰ আপুনি যিমানটা কোৱেশ্চন ভুল কৰে তাৰ এগেইনষ্টত কিন্তু পেনাল্টি আছে দ্যাট ইজ দা মোস্ট চ্যালেঞ্জিং পাৰ্ট নহলে তো আপোনাৰ 100টা কোৱেশ্চন আহিব প্ৰত্যেকটো কোৱেশ্চন 2 মাৰ্কৰ 100 into 200 marks সবে 100টা কোৱেশ্চন অ্যাটেম্প কৰি পেলাই আৰামসে গুছি আহিব পাৰে হয়নে এটা কথাটো কি হৈ যায় যে চাৰিটা অল্টাৰনেটিভ থাকিব আপোনালোকৰ এনেকে এ বি সি ডি কোৱেশ্চন বুলে শুদ্ধ সি টো আপুনি মাৰি দিলে ডিট তেতিয়া হলে আপুনি কি পাব নেগেটিভ মাৰ্ক পাব আৰু কি কৈছে 1/4 of the total mark assigned to one question will be deducted for wrong answer marked by a candidate so এজন ষ্টুডেন্টে যদি জিএস পেপাৰত বিশেষকে ভুল কৰে তেতিয়া হলে তেওঁৰ কিমান যাব 0.50 মাৰ্ক তেওঁৰ টোটাল মাৰ্কৰ পৰা ডিডাক্ট হ'ব সো তেনেকে ক্যালকুলেশনটো কৰা যায় আৰু এটা কথা খুব ইম্পৰ্টেন্ট এটো বেসিক্যালি ষ্টুডেন্টৰ কিয় হয় তেওঁলোকে পৰীক্ষাৰ আগত ওএমআৰত টেষ্ট সিরিজ বিলাক নিদিয়ে তেতিয়া কি কৰে তেওঁলোকে ওএমআৰত মাৰ্ক কৰোতে নিজৰ ৰুল নাম্বাৰ বিলাক ভুল কৰে বা কেতিয়াবা কি কৰে আমাৰ পৰীক্ষাত ভাবি থাকুতে সময় বেছি লাগি যাওতে পৰীক্ষাত বলে কোৱেশ্চন পেপাৰ কমপ্লিট কৰিব নোৱাৰিলে যোনটো আনসাৰ আছিল হেতু খলনি ভুলতে বেলেগ এটা মাৰি থৈ আহিলে এটা কি হ'ব আপুনি বলে এনেকুৱা ধৰণৰ চাৰিটা ৰাউন্ড আছে এ বি সি ডি আপুনি কাৰেক্ট আনসাৰটো এনেকে ৰাউন্ড কৰি দিলে ঠিক আছে আপুনি কারেক্ট আনসারটো জানে বি হয় কিবা কাৰণত ভুলতে আপুনি আকৌ বলে ডি টু মাৰ্ক কৰি দিলে তেতিয়া আপুনি নাভাবিব কি আপুনি শুদ্ধ আনসারটো মাৰ্ক কৰাৰ কাৰণে হেতুত মাৰ্ক পাব অলৰেডি আপুনি এটা বেলেগ ভুল আনসারটো মাৰ্ক কৰিছে গতিকে এই গুটেটো কাৰণে আপোনাৰ কি হ'ব ইফ এ ক্যান্ডিডেট মার্কস ইজ মোর দেন ওয়ান আনসার ইট উইল বি ট্রিটেড এজ wrong answer এটো ভুল আনসার হিচাপে ট্রিট কৰা যাব আপোনাৰ ওকে ইভেন ইফ ওয়ান অফ দা গিভেন আনসার হ্যাপেন্স টু বি কারেক্ট যদিও এটা আনসার আপোনাৰ শুদ্ধ হ'ব পাৰে যদি আপুনি তাৰ বাহিৰে এটা কোৱেশ্চনতে এটাতকে বেছি ৰাউন্ডত টিক কৰি দিছে বা মাৰ্ক কৰি দিছে আপোনাৰ আনসারটো ভুল হিচাপে গণ্য কৰা যাব এই কথাবোৰ মনত ৰাখিব আপুনি তাৰ পিছত কি কৈছে the marks obtained in the preliminary examination by the candidates who are declared qualified for the admission to the mains examination will not be counted for determining the
ফাইনেল অৰ্ডাৰ অফ মেৰিট সেম কথাটোকে কৈছে যে প্ৰিলিমছ পৰীক্ষা পাছ কৰিলে আপোনাক এজন সম্পূৰ্ণ প্ৰশাসনিক বিষয়াত কোৱালিফাই হৈ যোৱা অফিচাৰ হিচাপে আমি গণ্য কৰিব নোৱাৰো জাস্ট আপোনাক মেইনছ পৰীক্ষাৰহে এখন এন্ট্ৰি পাছৰ নিচিনা হয় ঠিক আছে The paper 2 of the examination is a qualifying paper with minimum qualifying marks is fixed at 33%. এটো প্ৰথম পৰীক্ষাৰ আগতে 33% ত ফিক্স কৰি লোৱা হয় সিসেট পেপাৰখনৰ কাৰণে বা পেপাৰ 2 খনৰ কাৰণে এতিয়া মেইনছ এক্সামিনেশনলে আমি আহো মেইনছ এক্সামিনেশনৰ কি পাৰ্ট থাকে বুলি আমি আলোচনা কৰিছিলো এটা ৰিটেন এক্সামিনেশন হয় আৰু এটা ইন্টাৰভিউ বা পাৰ্সোনালিটি টেষ্ট হয় এই দুইটা প্লাস কৰি দিয়ক ইন্টাৰভিউত আপুনি ৰিটেনত আপুনি যিমান মাৰ্কস পাব ইন্টাৰভিউত আপুনি যিমান মাৰ্কস পাব এই দুটা যোগ কৰি পেলাই যিমানটো মাৰ্কস পায় হেতুৰ বেসিছত আপোনালোকৰ মেৰিট লিষ্টৰ কি হ'ব ৰেংক আহিব বুজিলে আৰু ইয়াৰ বেসিছতে আপোনাৰ সিলেকশন হ'ব প্ৰিলিমছৰ মাৰ্ক আপোনাৰ মেইনছ পৰীক্ষাত বা ফাইনেল পৰীক্ষাত যোগ নহয় কেৱল মেইনছ আৰু ইন্টাৰভিউ মাৰ্কসে আপোনালোকৰ ফাইনেল পৰীক্ষাত যোগ হৈ পেলাই কি হৈ যায় ৰেংকটো ডিটাৰমাইন কৰে আৰু সেই ৰেংকৰ লগত আপুনি প্ৰিফাৰেন্সও দিব পাৰে প্ৰিলিমছ পৰীক্ষা দিয়াৰ পিছত মেইনছৰ যেতিয়া ফৰ্ম ফিল আপ কৰিব তেতিয়া আপোনাৰ এই যে মই কেডাৰ লিষ্টখন দেখাইছিলো সেই কেডাৰ লিষ্টখনৰ এগেইনষ্টত আপোনালোকে মাৰ্ক কৰিব পাৰে আপুনি প্ৰথম প্ৰিফাৰেন্স কি সেকেন্ড প্ৰিফাৰেন্স কি বলে মই এসিএস হ'ব বিচাৰিছো বাই চান্স যদি মই এসিএস নাপাও এপিএস ৰ কাৰণে মই প্ৰিফাৰেন্স দিছো তেতিয়া বলে আপুনি মাৰ্কস বলে আপোনাৰ অলপ কম হল এসিএস নাপালে এপিএস পালে বা কিছু সকলে আজিকালি এপিএস ও টপ দিয়ে এপিএস ত টিক মাৰ্ক কৰি দিলে বলে সেকেন্ড প্ৰিফাৰেন্স এসিএস ফাৰ্স্ট প্ৰিফাৰেন্স এপিএস থাৰ্ড প্ৰিফাৰেন্স বলে ইন্সপেক্টৰ অফ ট্যাক্সেস ফোর্থ প্ৰিফাৰেন্স বলে এসিস্টেন্ট ৰেজিস্ট্ৰাৰ অফ কোঅপাৰেটিভ সোসাইটি তেনেকে নিজৰ প্ৰিফাৰেন্স বিলাক নিজে নিজে দিব পাৰে আৰু সেইবিলাক কাৰ ভিত্তিত চোৱা হয় আপোনালোকে মাৰ্কস কিমান পাব তাৰ ভিত্তিত চোৱা হয় এতিয়া written examinationৰ কথা চাওক on the basis of the result of the preliminary examination the number of candidates to be admitted to the written part of the mains examination will be 11 to 12 times of the number of vacancies notified for the categories এতিয়া কথাটো এনেকুৱা হল পৰীক্ষা যিমানে নিদিয়ক আপোনাৰ বলে পোষ্ট আছে 200টা ঠিক আছে এই 200টা পোষ্টৰ কাৰণে আপোনালোকে কমিশনে 11 বা 12 ৰে এই পোষ্ট কেটা মাল্টিপ্লাই কৰে ঠিক আছে জিমানটো হ'ব সাপোজ 11টা কৰি দিলে 11 দুগুণ 2200 আৰু তাৰ পিছত আপোনাৰ 12 ৰে যদি কৰে 2400 ঠিক আছে যদি 200টা পোষ্ট থাকে আইদাৰ 2200 ষ্টুডেন্টক মেইনছ পৰীক্ষাত বহিব দিব নহলে 2400 ষ্টুডেন্টক পৰীক্ষাত বহিব দিব অৰিজিনাল কিমানে এপ্লাই কৰিছিলে সাপোজ 60000 এই 60000 ৰ ভিতৰত আপুনি কিমান জন হ'ব লাগিব মেইনছত বহিবৰ কাৰণে 2200 বা 2400 ৰ ভিতৰত হ'ব লাগিব আৰু আপুনি ভাবিছে কি মই এনে পৰীক্ষা দিলে মোৰ হৈ যাব এই ধাৰণাটো লৈ পেলাই কিন্তু বহি নাথাকিব ঠিক আছে এইটো কথা মন দি চাব সেইকাৰণে মই ইয়াতে কিমান টাইমছ হয় হেতু কমিশনৰ নোটিফিকেশনত আনকি এই কথাটো লিখা থাকে বুজিছে the written examination shall consist of 6 papers conventional essay type with prescribed word limit এতিয়া আমাৰ জি মেইনছ পৰীক্ষা হয় তাতে টোটাল পেপাৰ কেখন থাকে 6খন পেপাৰ থাকে এতিয়া হাৰ্ড হৈ যাব লাহে লাহে পৰীক্ষাটো আৰু আপোনালোকে যদি ভাবিছে এই 6খন পেপাৰ মই প্ৰিলিমছৰ পিছত মেইনছ পঢ়ি উত্তীৰ্ণ হ'বই নোৱাৰে বুজিলে নে গতিকে ইন্টিগ্ৰেটেড প্ৰিপাৰেচন আপুনি ষ্টাৰ্ট কৰিব লাগিব ঠিক আছে এই জি পেপাৰ হয় মেইনছৰ 6খন পেপাৰ আপুনি লিখিব লাগিব আৰু তাতে কি থাকিব ওয়ার্ড লিমিট থাকিব আৰু মার্কস থাকিব সাপোজ কোয়েশ্চন পেপাৰবোৰ মানে কেনেকুৱা হয় মই টাইপটো যদি আপোনাক ৰাফলি যদি বুজাই দিব লাগে তেতিয়া হলে কিছুমান কোয়েশ্চন সাপোজ 1 ৰ পৰা 1 2 3 4 এনেকে ধৰক 10 নম্বৰ লৈকে যিবোৰ কোয়েশ্চন থাকিলে সেইবিলাকৰ কোয়েশ্চন বিলাকত আপোনাক কলে যে ব্ৰিফলি এক্সপ্লেইন আমুক মই জাস্ট এক্সাম্পল দিছো হেতু আপোনালোকৰ 10 মাৰ্কৰ ভিতৰত লিখিব লাগিব 10 মাৰ্কৰ কাৰণে ওয়ার্ড লিমিট কিমান দিব লাগিব 150 ওয়ার্ডৰ ভিতৰত আপুনি লিখিব লাগিব তাৰ মানে এটা 10 মাৰ্কৰ কোয়েশ্চন লিখিব কাৰণে আপুনি 150 এপ্ৰোপ্ৰিয়েট ওয়ার্ড বিচাৰি পাব লাগিব কোনবা এটা টপিক আপুনি জানে যিকোনো মানুহে 150 ওয়ার্ডৰ ভিতৰত যিকোনো কোয়েশ্চন লিখিব পাৰে কিন্তু সেই 60000 ৰ পৰা 2200 ষ্টুডেন্ট যে চুজ হ'ব বা সিলেক্ট হ'ব তেওঁলোকে এই 150 ওয়ার্ড কিমান ভ্যালুএবল ওয়ার্ড লিখিব লাগিব আপুনি ভাবি চাওক কিমান ভ্যালুএবল এক্সাম্পল তেওঁলোকে উল্লেখ কৰিব লাগিব আপুনি ভাবি চাওক গতিকে সেই কাৰণে কোৱা গৈছে কি প্ৰিপাৰেচন কৰিলে ভালকে কৰিব নহলে প্ৰিপাৰেচন কৰি লাভ নাই এপিএসসিত দ্বিতীয় কথা আপোনাৰ কি কৈছে the written examination shall consist of 6 papers of conventional essay type এটো আমি অলৰেডি কৈ আহিলো marks obtained in the interview personality test shall be counted for ranking written exam ত যিমান মার্কস পাব হেতুৰ লগত আপোনাৰ
ইন্টাৰভিউ মাৰ্কসটো প্লাস হৈ পেলাই ফাইনেল ৰেংকিং ডিটাৰমিনেশ্যন কৰিব এতিয়া আমি এটা সিম্পল পেপাৰ কেখনৰ বিষয়ে চাই লওঁ ৰিটেন এক্সামিনেশ্যনত কি কলো আমি পেপাৰ কেখন থাকিব বুলি কলো ছখন পেপাৰ যোনখন পেপাৰ 1 থাকিব সেইখন আমি এসএ পেপাৰ বুলি কওঁ তাতে এসএ আছে এতিয়া কথাটো হল কি আমি ভাবো কি এসএ সৰুতেটো বহুত এসএ লিখিছিলো কি লিখি দিম ইন্ট্ৰোডাকশন এটা লিখি দিম বডি এটা লিখি দিম কনক্লুজন এটা লিখি দিম পৰীক্ষাত লিখি দিম আমি পাই যাম হেনেকুৱা নহয় এপিএসসি এসএ আৰু সৰুতে লিখা এসএৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে 2 নম্বৰ পেপাৰ 2 ৰ পৰা পেপাৰ 6 লৈকে তাৰ মানে বেলেগ বেলেগ পেপাৰ হ'ব পেপাৰ 2 পেপাৰ 3 এনেকে বেলেগ বেলেগকে পেপাৰ 6 লৈকে টোটাল 5খন পেপাৰ থাকিব টোটাল নম্বৰ অফ পেপাৰ 5 নম্বৰস 1 + 5 টোটাল 6 পেপাৰ এই গুটেকেখন পেপাৰ জেনাৰেল ষ্টাডিজৰ পেপাৰ হ'ব এসএ আৰু এই জেনাৰেল ষ্টাডিজৰ গুটেকেখন পেপাৰত ইন্ডিভিজুৱেলি পেপাৰ 1 পেপাৰ 2 পেপাৰ 3 পেপাৰ 4 পেপাৰ 5 পেপাৰ 6 গুটেকেখনত 250 কে বেলেগ বেলেগকে মাৰ্ক থাকিব 250 ভিতৰত আপোনালোকে মাৰ্কস পাব লাগিব প্ৰত্যেকখন পেপাৰত সবতছে চ্যালেঞ্জিং কথাটো কি জানেনে আমি এই 250 মাৰ্ক 3 ঘণ্টাৰ ভিতৰত লিখি শেষ কৰিব লাগিব আগতে আমি 100 মাৰ্কৰ কোৱেশ্চন 3 ঘণ্টাৰ ভিতৰত লিখিছিলো এতিয়া আপুনি 3 ঘণ্টাত কি লিখিব লাগিব 250 মাৰ্ক লিখিব লাগিব আৰু আপুনি যদি ভাবিছে যে মই প্ৰেক্টিস নকৰাকে লিখি পেলাই এপিএসসি ওলাই যাম তেতিয়া হলে আপুনি একেবাৰে ভুল ভাবিছে দ্বিতীয় কথা ইন্টাৰভিউ বা পাৰ্সোনালিটি টেষ্ট মেইনস এক্সামত কোৱালিফাই কৰিলে কোৱালিফাই কৰাৰ পিছত আপোনাক ইন্টাৰভিউলে মাতা গল ইন্টাৰভিউত মাতাৰ পিছত ইন্টাৰভিউটো বৰ্তমান সময়ত 180 মাৰ্কৰ হয় আৰু এই 180 মাৰ্কৰ ভিতৰত আপুনি যিমান মাৰ্ক পায় এটো কাট অফ বুলি তেনেকুৱা নাথাকে ইন্টাৰভিউত যিমানখিনি মাৰ্কস পায় এটো মেইনছৰ এক্সামৰ লগত এড হয় আৰু ফাইনেল ৰেংকিংটো আপোনালোকক দি দিয়া যায় এতিয়া আপোনালোকৰ মনত এটা প্ৰশ্ন আহিব পাৰে কি এপিএসসি পৰীক্ষাটো আমি কোন মাধ্যমত দিব পাৰো আপুনি ইংলিশ মিডিয়ামতো দিব পাৰে অসমীয়া মাধ্যমতো আপুনি লিখিব পাৰে এটো আমাৰ কমিশনে উল্লেখ কৰিছে এ ক্যান্ডিডেট শেল বি এলাউড টু রাইট হিজ অর হার আনসার পেপারস ইন ইংলিশ অর আসামিজ ল্যাঙ্গুয়েজ আমাৰ মাতৃভাষা অসমীয়াটো আপুনি লিখিব পাৰিব আৰু ইংলিশতো আপুনি লিখিব পাৰিব এতিয়া এই যোনকেটা পেপাৰ 1 2 3 4 5 6 আমি পঢ়িলো এই পেপাৰ 6 কেটাত বেসিক কথাখিনি মই দি দিছো ডিটেইলছত মই আপোনালোকক ইয়াতে বুজাব পৰা সমৰ্থ মানে নহব কাৰণ দীঘলীয়া আছে সিলেবাসটো গতিকে মই জাস্ট বেসিক কি থাকে পেপাৰ কেখনত এটো কৈ দিব খুজিছো এসএ ওকে এসএ স্পেসিফিক টপিক দি দিব আপুনি মিডিয়াম অফ ল্যাঙ্গুয়েজ অসমীয়া বা ইংলিশত লিখিব লাগিব সাপোজ আপুনি এখন কোৱেশ্চন পেপাৰত আপোনাক দি দিলে টোটাল 8খন এসে পাৰ্ট এ আৰু পাৰ্ট বি প্ৰত্যেক পাৰ্টৰ পৰা আপুনি সাপোজ দুখনকে এসে লিখিব লাগে ঠিক আছে তেনেকুৱা হ'ব পাৰে যে কোনো টপিকৰ ওপৰত দিব পাৰে কাৰেন্ট এফেয়াৰ্সৰ টপিকৰ ওপৰত দিব পাৰে ফিলসফিক্যাল এসেও দিব পাৰে এটা ফিলসফিক্যাল এসে আপুনি কেনেকে লিখিব কাৰেন্ট টপিকৰ ওপৰত ৰিলেটেড এসে কেনেকে লিখিব তাৰ এটা ডিফাৰেন্স থাকে সেই ডিফাৰেন্সটো আপুনি জানিব লাগিব দ্বিতীয় কথা পেপাৰ 2 জেনাৰেল ষ্টাডিজ 1 বুলি কয় 250 মাৰ্কস 3 ঘণ্টা ইয়াতে বেসিক্যালি কি থাকে ইন্ডিয়ান হিষ্ট্ৰী থাকে ইন্ডিয়ান হেৰিটেজ থাকে আমাৰ জনেকে চৰাইদেউ মৈদাম বৰ্তমান নিউজত আছিল হয় না আমি জাস্ট এটো কথাই জানো এটা আপুনি তাৰ হিষ্ট্ৰীটো জানে নাই হোৱাট আৰ দা হেৰিটেজ সাইট আবা অসমৰ আপোনাৰ বায়োডাইভাৰ্স যোনখিনি হেৰিটেজ সাইট আছে এইখিনি জানে নে আপুনি কি হয় আমাৰ এনসিয়েন্ট যোনটো কালচাৰ আছে এই কালচাৰটোৰ ওপৰত কি জানে আপুনি হেতুৰ আৰ্কিটেকচাৰ বিলাক যে আমাৰ বিভিন্ন অসমত আছে বিভিন্ন ধৰণৰ ধুনিয়া মঠ মন্দিৰ বিভিন্ন ধৰণৰ পৰ্যটকৰ স্থান আছে সেই সম্পৰ্কে আপুনি কি জানে সেই গুটেই বিলাক আপোনাৰ কোড আহিব GS1 ত আহিব তাৰ লগতে জিওগ্ৰাফি ইন্ডিয়া আৰু ওয়াৰ্ল্ডৰ জিওগ্ৰাফি গতিকে পেপাৰ 1 ত আপুনি হিষ্ট্ৰী জিওগ্ৰাফি আৰ্ট কালচাৰ সোসাইটি এখিনি আপুনি পঢ়িব লাগিব ঠিক আছে ইয়াতে দেখাত আপোনাৰ সিম্পল লাগিছে চাৰিটা টপিকে পঢ়ি লম যেতিয়া আপুনি প্ৰপাৰ ইয়াৰ আন্ডাৰত থকা সাব পইণ্ট বিলাক চাব তেতিয়া আপুনি ৰিয়েলাইজ কৰিব কি এই চাৰিটা টপিক অকল টপিক নহয় ইয়াৰ ভিতৰত আমি জানিব লগা বহুত বেছি টপিক আছে আৰু সেই টপিকখিনিক এই 8 মাহত কেনেকে আপুনি সিৰিয়েল ওয়াইজ স্ট্ৰেটেজি বনাই পঢ়িব দ্যাট ইজ দা বিগেষ্ট চ্যালেঞ্জ সিভিল সার্ভিসৰ পৰীক্ষাটোৰ বিগেষ্ট চ্যালেঞ্জটো কি হয় জানেনে আন্ডাৰষ্টেণ্ডিং ইয়োৰ সিলেবাস আৰু ওয়ার্ক অ্যাকর্ডিং টু ইট তাতে এজন সাকসেসফুল আৰু আনসাকসেসফুল ক্যান্ডিডেটৰ কি হৈ যায় ডিফাৰেন্সটো আহি যায় সেকেন্ড থিং জেনাৰেল ষ্টাডিজ 2 বহুত ষ্টুডেন্টৰ বেয়া হোৱা পৰীক্ষাত খুব বেয়া হয় বুলি কয় এখন পেপাৰ আৰু এখন GS5 পেপাৰখন এসএখন বাৰু ধৰি লৈছে এভাৰেজ মাৰ্ক কোনবাই পাই গল GS2 পেপাৰখন উইদাউট কনসেপ্ট আপুনি ভাল মাৰ্কস পাবই নোৱাৰে আপুনি যদি অকল ভাবি আছে
যে ইণ্ডিয়া ইজ এ টেৰিটৰী, আমাৰ একেটা ফাণ্ডামেণ্টেল ৰাইট, আমাৰ একেটা ডিপিএছপি, আমাৰ একেটা ফাণ্ডামেণ্টেল ডিউটি, তেতিয়াহ'লে আপুনি পলিটি একোৱে পঢ়া নাই। প্ৰথম কথা হ'ল কি, পলিটিৰ যোনটো প্ৰিএম্বল, আমাৰ যে উই দ্য পিপুল অফ ইণ্ডিয়া, সেইটো বুজোতে আপোনাৰ 2 বা 3 দিন ডেফটত যদি নুবুজে, তেতিয়াহ'লে আপুনি বাকী যি কনষ্টিটিউশ্যনৰ মিনিং, সেই মিনিংখিনি বুজি পোৱাত আপোনাৰ অসুবিধা হয়। কনষ্টিটিউশ্যন ইজ নট মিয়াৰলি কম্প্ৰাইজ অফ আৰ্টিকলছ, অ'কে, তাত কিছুমান ভেলুজ থাকে, সেই ভেলুজবিলাক বুজিব লাগিব আপুনি। আৰু এই কনষ্টিটিউশ্যনৰ মাজেৰে, এই পলিটিত যি কনষ্টিটিউশ্যনত যিবিলাক আৰ্টিকল এক্সেট্ৰা থাকে, তাত যিবোৰ প্ৰভিজনছ থাকে, সেই প্ৰভিজনছখিনিৰ মাজেৰে আমি কি পাওঁ, সেই প্ৰভিজনছখিনিৰ মতে মানে আমাৰ গভৰ্ণমেণ্টে গভৰ্নেন্স কৰে, যাৰ জৰিয়তে কি হয়, প্লেন, পলিচিজ, এক্ট এক্সেট্ৰা আহে। চ' গতিকে ভেৰি চেলেঞ্জিং পেপাৰ, হয়নে? ইয়াৰ লগতে মেইনছত আপোনাৰ ইণ্টাৰনেশ্যনেল ৰিলেশ্যন পাৰ্টটো অলপ এক্সট্ৰাকে মাৰ্জ হৈ যায়। তাৰমানে কেনেকুৱা, আমাৰ অসমে জাপানৰ লগত কি কৰি আছে, সেইখিনি আগতে যদি আপুনি প্ৰিলিমছত যদি ষ্টেটিক হিচাপে পঢ়িছে, কাৰেণ্ট এফেয়াৰ্ছৰ লগত যদি পঢ়িছে, তেতিয়া আপুনি সেই বস্তুখিনিকে এলাবৰেট কৰি পঢ়িব লাগিব। কিন্তু আপোনাৰ ওচৰতো টাইম নাই, প্ৰিলিমছৰ পিছত মেইনছলৈ কেইমাহ থাকে, 3 মাহে থাকে, বুজিছেনে? সেইকাৰণে আপোনাৰ প্ৰিপেৰেশ্যনটো কি হ'ব লাগিব, ইণ্টিগ্ৰেটেড প্ৰিপেৰেশ্যন হ'ব লাগিব। এতিয়া জেনেৰেল ষ্টাডিজ যোনখন 3 পেপাৰ থাকে, সেইখনত ছায়েন্স এণ্ড টেকনলজি, ইকনমিক ডেভেলপমেণ্ট, বায়'ডাইভাৰ্চিটি, এনভাইৰনমেণ্ট, চিকিউৰিটি বা ইণ্টাৰনেল চিকিউৰিটি, ডিজাষ্টাৰ মেনেজমেণ্ট, এইখিনি থাকে। এই বছৰৰ লাষ্ট ইয়েৰৰ যোনটো APSC মেইনছ হৈছিলে, ষ্টুডেণ্টে সবচে কম আমি যি এনালাইচিছ কৰি পাইছোঁ, ষ্টুডেণ্টৰ কাৰণে ওৱান অফ দ্য মষ্ট চেলেঞ্জিং পেপাৰ কিন্তু GS3 আছিলে। অলদো GS2 আৰু GS4 চেলেঞ্জিং বুলি ক'ব পাৰি, অভাৰঅল লাষ্ট ইয়েৰ কিন্তু GS3 খন বহুত চেলেঞ্জিং আছিল বুলি ক'ব খোজে। এতিয়া যোনসকল ষ্টুডেণ্টে বেসিক আন্ডাৰষ্টেণ্ডিং লৈ পেলাই পৰীক্ষাৰ প্ৰিপাৰেশ্যন কৰে, তেওঁলোকৰ কাৰণে কিন্তু এভাৰেজ আছিলে, কাৰণ বহুসকল ষ্টুডেণ্টেতো মাৰ্কছো পাইছে। এতিয়া GS3ত কি হৈ যায়, এটা টেকনিক থাকে, most neglected টপিক বিলাক দুটা আছে ইম্পৰ্টেণ্টলি, এটা হ'ল সায়েন্স এণ্ড টেক, এটা হ'ল ইণ্টাৰনেল চিকিউৰিটি, আৰু এটা আছে ডিজাষ্টাৰ মেনেজমেণ্ট। এই 3টা সাবজেক্ট কি কৰি দিয়ে, মানুহে নেগলেক্ট কৰি দিয়ে। কিন্তু এইকেইটাৰ পৰাটো পৰীক্ষাতটো আপোনাৰ ধৰি লওক আউট অফ 20 কুৱেশ্যন 5 কুৱেশ্যনছ আহি গ'ল, আৰু যদি এই 5 কুৱেশ্যনত যদি এটাত 15কে মাৰ্ক থাকে, ভেলুৱেবল 75 মাৰ্কছত আপুনি কিমান মাৰ্ক পাব, 0 মাৰ্ক পাব। গতিকে আপুনি এনেও ৰেচৰ পৰা বাহিৰ হৈ গ'ল। গতিকে ইণ্টাৰনেল চিকিউৰিটিটো খুব ভালকে পঢ়িব লাগিব। আমাৰ ডিজাষ্টাৰ মেনেজমেণ্টত বিশেষকে অসমত কি পদক্ষেপ লৈছে চৰকাৰে ভালকে জানিব লাগিব। আপোনালোকৰ যে আজিকালি এলাৰ্ট আহে যে ফোনত, যে আমাৰ আজদামা হয়নে, তেওঁলোকে যে এলাৰ্ট চিষ্টেম পঠায় ভূমিকম্প হোৱাৰ আগে আগে, সেইটো কাৰ পদক্ষেপ, সেইটো কিহৰ ওপৰত পদক্ষেপ, কিহৰ এগেইনষ্টত পদক্ষেপ, ডিজাষ্টাৰৰ এগেইনষ্টত পদক্ষেপ। তাৰমানে দে আৰ ডুইং ডিজাষ্টাৰ মেনেজমেণ্ট, ৰাইট? তেনেকে ভাৰতত তেনেকুৱা ধৰণৰ কি টেকনিক আছে, যাৰ থ্ৰু আমাৰ যদি এটা ডাঙৰ ডিজাষ্টাৰ আহে, আমি সেইটো কাৰণে ৰেডি হয়নে, আমাৰ কি চিষ্টেম আমি তৈয়াৰ কৰি থৈছো, সেই সম্পৰ্কে আপুনি জানিব লাগিব। জেনেৰেল ষ্টাডিজ 4 খন কি হয়, এথিক্স, ইন্টিগ্ৰিটি এণ্ড এপ্টিটিউড, ভেৰি চেলেঞ্জিং। এই পেপাৰখনে এইটো কাৰণে দিয়ে, এই পেপাৰখনে কৈ দিব কি ৱেদাৰ ইউ আৰ ইলিজিবল টু বি এ চিভিল চাৰ্ভেণ্ট অৰ নট, and that will be decided by the commission, that will be decided by the person who is checking your copy. এইখনতে ৰিফ্লেক্ট হয় আপুনি মানুহজন কেনেকুৱা, এই পেপাৰখনত ৰিফ্লেক্ট হয় আপোনাৰ কিমান এথিক্স আছে, আপোনাৰ কিমান ৰেছপন্সিবিলিটি আছে সোসাইটিৰ কাৰণে। কাৰণ এই পেপাৰখনত আপুনি ফাঁকি দিব নোৱাৰে, আপোনাৰ আলটিমেটলি মনৰ কথাবিলাকে এই পেপাৰখনত ওলাই যাব। গতিকে এই এথিক্স ইন্টিগ্ৰিটিৰ যেতিয়া আপোনালোকে পঢ়িব, তেতিয়া গম পাব কেনেকুৱা ধৰণৰ কুৱেশ্যন সোধে। প্ৰেজেন্স অফ মাইণ্ড, এনালাইটিকেল থিংকিং এবিলিটি, আৰু দ্য পাৰ্চন হু ইউ আৰ, that has been reflected by this ethics paper. Okay, then আহি যায় জেনেৰেল সাবজেক্ট পেপাৰ অন আসাম। এতিয়া এই পেপাৰখনত এটা ইম্পৰ্টেণ্ট ডাউট থাকে। ডাউটটো থাকে কি, নতুন এছপাইৰেণ্টৰ মতে যিসকলে ইংলিছ মিডিয়ামত পৰীক্ষা দিব, তেওঁলোকে ভাবে কি এই পেপাৰখন অকল অসমীয়াত লিখিব লাগে, নালাগে অসমীয়াত লিখিব। যদি অসমীয়া মিডিয়ামৰ হয় অসমীয়াত লিখক, যদি ইংলিছ মিডিয়ামৰ হয় কি দিছে, জেনেৰেল সাবজেক্ট পেপাৰ অন আসাম, অসমৰ জিঅ'গ্ৰাফি, অসমৰ পলিটি, অসমৰ হিষ্ট্ৰী, অসমৰ আৰ্ট এণ্ড কালচাৰ, এই গোটেইবিলাক বস্তুৰ ওপৰত আপোনালোকক ইংৰাজীত লিখিলেও হ'ব, কিন্তু নলেজটো আপোনাৰ থাকিব লাগিব। আৰু যিহেতু APSC, সেইকাৰণে অসমৰ পৰীক্ষাৰ কাৰণে এখন স্পেচিয়েল পেপাৰ অসমৰ দি থোৱা গৈছে, বুজিলে? মাৰ্ক চবৰে একে, 250 মাৰ্কছ, ঠিক আছে। অসমৰ হিষ্ট্ৰী, অসমৰ হেৰিটেজ, অসমৰ কালচাৰ, জিঅ'গ্ৰাফি, জাষ্টিচ, ইণ্টাৰনেশ্যনেল ৰিলেশ্যন, ইকনমিক ডেভেলপমেণ্ট, অসমৰ স্কিম,
ওয়েলফেয়াৰ স্কিম, আমাৰ যে ছ'চিয়েল জাষ্টিছৰ কাৰণে স্কিমবিলাক থাকে, আপোনালোকে এইটো শুনিয়ে থাকে, নিযুত মইনা ওলালে, হয়নে নহয়? কিহৰ কাৰণে ওলালে? এনেইতো নৰ্মেলিটো আপোনালোকে এনেকে চিন্তা কৰিব পাৰে কি নিযুত মইনাত কোনোবাই এই বেনিফিটটো পাইছে, হয়নে? বা আমাৰ জীৱন অনুপ্ৰেৰণা স্কিম, ইয়াতে বোলে কিছুসকলে এই মাননিটো পাইছে, এককালীন সাহায্য পাইছে, বা তেনেকুৱা ধৰণৰ কিবা আপোনালোকে আলোচনা কৰিব পাৰে। কিন্তু কিয় পাইছে? বিহাইণ্ড দেট স্কিম লজিকটোনো কি? কিহৰ কাৰণেনো চৰকাৰে মহিলাসকলক এম্পাৱাৰ কৰিবৰ কাৰণে খুজিছে? সেই গোটেইবিলাক বস্তু আমি মেইনছত এনালাইটিকেল মাইণ্ডছেটেৰে লিখিব লাগিব। আগৰ দিনত হয়তো আহিব পাৰে ডেছক্ৰাইব এবাউট আমুক, আজিকালি আপোনালোকে চিম্পলি তেনেকুৱা কুৱেশ্যন নাপায়, আপোনালোকে এনালাইটিকেল থিংকিঙেৰে লিখিব লাগিব কি এইটো যে হৈছে কিয় হৈছে আৰু ইয়াৰ পিছত কি ৰিজন আছে, আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ আঁচনি আৰু কি মডিফাই কৰি পেলাই আমাৰ ইমপ্লিমেণ্টেশ্যন কৰিলে এই সমাজখনৰ উন্নতি হ'ব, তেনেকে পাৰ্সপেক্টিভত আপুনি চিন্তা কৰি যাব লাগিব। ইণ্টাৰভিউ বা পাৰ্চনেলিটি টেষ্ট, বেসিক্যালি on the basis of the result of written part of the examination candidate 1:3 ratio মাতা যায়। প্ৰথমটো 60,000ৰ ভিতৰত বা 50,000ৰ ভিতৰত আপোনালোকক 1:11 বা 1:12 ৰেচিঅ'ত মাতিলে, এতিয়া হে 2200 জনে যে মেইনছ দিছিলে তাৰ পৰা কিমানজন সিলেক্ট হ'ব? এটা 1:, আপোনাৰ সাপোজ 200 পোষ্ট আছিলেতো, সাপোজ এই 2200ৰ পৰা 600 মানুহক মাতিলে, এই 600 মানুহে এতিয়া কি কৰিব? ইন্টাৰভিউ দিবলৈ আহিলে। ইন্টাৰভিউ দিয়াৰ পিছত কি হ'ল? এই 600 জনৰ ভিতৰত 200 জন সিলেক্ট হ'ল আৰু 400 জন কি হ'ল? সিলেক্ট নহ'ল। 60,000 মানুহৰ ভিতৰত যেতিয়া ব্ৰাইটেষ্ট মাইণ্ডছ অফ দ্য ষ্টেট 200 জন সিলেক্ট হ'ব, তাৰ কাৰণে আপুনি কষ্ট কিমান কৰিব লাগিব সেইটো ইম্পৰ্টেণ্ট। সেকেন্ড কথা, কষ্টটো সবে কৰে, কেনেকে কষ্ট কৰিছে সেইটো সবতছে ইম্পৰ্টেণ্ট। আননেসেসাৰী কিছুমান বস্তু পঢ়ি পেলাই unnecessary motivation লৈ একো লাভ নাই। You should have a proper plan. If you don't have a plan, you will never going to clear APSCC. It's all about planning. It's all about strategy. Okay, 60,000ৰ ভিতৰত, 40,000ৰ ভিতৰত, 50,000ৰ ভিতৰত 200টা পোষ্ট আছে, 150টা পোষ্ট আছে, বোলে 300 পোষ্ট আছে। You will lead one post, আৰু সেই পোষ্টটোৰ কাৰণে আপুনি যোনদিনাখন আৰাম কৰিব নহয়, সেইদিনাখন ভাবিব কি এই লাষ্টত যদি মই ইন্টাৰভিউ লেকেও যাওঁগে, মোৰ লগত একেলগে যে 3 জন সোমাব, তাৰ ভিতৰত এজনে সিলেক্ট হ'ব। বুজিছে? গতিকে সেই কথাটো মনত ভাবি পেলাই 1 বছৰ সময় বা 1 বছৰ 2 মাহ বা 1.5 বছৰ সময় নিজকে কমপ্লিট এটা স্থিতিত লৈ আহক, যাতে আপুনি নিজে 1-1.5 বছৰৰ পিছত যেতিয়া ওলাব এজন অফিচাৰ হৈ পেলাই, সেই দিনাখন নিজকে লৈ পেলাই নিজে গৌৰৱবোধ কৰিব পাৰে। ঠিক আছে? সেই স্যাক্ৰিফাইসখিনি আপোনাৰ অথলে নাযায়। সেই স্যাক্ৰিফাইসখিনি আপুনি যদি এটা প্ৰপাৰ প্ল্যান, এটা ডিটাৰমাইন মাইণ্ডছেটেৰে কৰি থাকে, সেই দিনাখন আপুনি ৰিজাল্টৰ দিনা তাৰ উত্তৰটো আপুনি পাব। ঠিক আছে? ইন্টাৰভিউত বেসিক্যালি আপোনাক বহুত বেছি সাবজেক্ট নলেজৰ কথা নুসুধে, কিন্তু চাই কি মানুহজনৰ এৱেৰনেস কিমান আছে, আপোনাৰ পাৰ্সোনালিটিটো কেনেকুৱা হয়, কাৰেন্ট ইভেন্ট বিলাকৰ লগত আপোনাৰ এনালাইসিসটো কেনেকুৱা হয়। এই মানুহজনক যদি মই প্ৰশাসনিক বিষয়া হিচাপে আমি যদি মাৰ্কস বেছিকে দিওঁ, তেতিয়াহ'লে তেওঁ গৈ পেলাই চৰকাৰক কি অৱদান দিব পাৰিব, সেইটো আপোনাৰ মাইণ্ডছেটে ক'ব। ওকে, সেইটো আপোনাৰ ইন্টাৰভিউটোৱে ক'ব। ওভাৰঅল আমি প্ৰিলিমছ, মেইনছ আৰু ইন্টাৰভিউ তিনিটাৰে সিলেবাস বা কি চাব লাগে আমি আলোচনা কৰিলো। খুব ইম্পৰ্টেন্ট, আমি এতিয়া এটা ডিসকাশন কৰিম টপিক, থিংস টু একসেপ্ট বা ফলো এণ্ড থিংস টু ৰিজেক্ট। ওকে, এজন সফল এস্পাইৰেণ্টৰ যি অফিচাৰ বৰ্তমান হৈছে, তেওঁলোকে কেনেকুৱা ধৰণৰ স্ট্ৰেটেজিবিলাক ফলো কৰে। সকলোৰে কাৰণে ডিফাৰেণ্ট হ'ব লাগে, কিন্তু মই কমন কেইটামান আপোনালোকক এক্সাম্পল দিম, যিকেইটা আপোনালোকে নোট কৰিও ৰাখিব পাৰে। নাম্বাৰ 1, সেলফ মোটিভেশন। নাম্বাৰ 1, সেলফ মোটিভেশন। সব হৈ যাব পাৰে পৰীক্ষাত, দীঘলীয়া প্ৰস্তুতি 1.5 বছৰ, এনেকুৱাও দেখা যায় 2 মাহৰ পিছত প্ৰিপাৰেচন কুইট কৰি দিয়ে। এনেকুৱাও দেখা যায় প্ৰিলিমছ পৰীক্ষাৰ পিছত প্ৰিপাৰেচন কুইট কৰি দিয়ে এস্পাইৰেণ্টে। এনেকুৱাও দেখা যায় মেইনছ পৰীক্ষা দিয়াৰ পিছতো প্ৰিপাৰেচন কুইট কৰি দিয়ে। যিমান সফল কেণ্ডিডেট আছে নহয়, তেওঁলোকৰ ওচৰত আপুনি যেতিয়া গৈ পাবলে আপোনাৰ এনেকুৱা এটা পইণ্ট আহে, এই জাৰ্নিটোত এনেকুৱা এবাৰ নহয় কেইবাবাৰো এনেকুৱা এটা পইণ্ট আহে, অলপমান প্ৰেছাৰ আহে, কাৰণ বাকিবোৰ পৰীক্ষাতকে বহুত বেছি হাৰ্ড ৱৰ্ক আপুনি কৰিব লাগে। এনেকুৱা কিছুমান পইণ্ট আহে, আপোনাৰ মন যায় কি মই প্ৰিপাৰেচনটো এৰি দিওঁ নেকি,
আৰু কোনো কেতিয়াবা এস্পায়াৰেন্টসকলে ফিল কৰে কি একদম গোলটো পোৱাৰ আগে আগে কি মোৰ দ্বাৰা নহব নেকি, এইখিনিৰ পৰাই কিন্তু লাষ্ট 20% ষ্টুডেণ্ট ঘূৰি আহে আৰু যিসকলে এই 80%-এ এই লাষ্ট গললৈকে ফ'কাছ হৈ গৈ থাকে দে আৰ ইন। ঠিক আছে, সেইটো 1 নম্বৰ কথা, সেলফ মোটিভেশন, নিজকে মোটিভেট কৰিব লাগিব। আপুনি এক্সপেক্ট নকৰিব, আপুনি যদি কাৰোবাৰ সহায় পাইছে, আপুনি যদি কাৰোবাৰ মোটিভেশন পাইছে, আপোনাৰ পেৰেণ্টছৰ পৰা, আপোনাৰ গাৰ্জেনৰ পৰা, আপোনাৰ পাৰ্টনাৰৰ পৰা, ৱেল এণ্ড গুড, বাট নিজকে নিজে মোটিভেট কৰিবই লাগিব। কাৰণ সেইখিনি সময়ত প্ৰিপেৰেশ্যন কৰি থকা এজন এস্পায়াৰেণ্টেহে গম পায় কি তেওঁ কেনেকুৱা লেভেলৰ প্ৰিপেৰেশ্যন কৰি আছে। কাৰণ তেওঁ ইণ্টেলেকচুৱেলি ইমান মেচিয়ৰ হৈ যায়, তেওঁ এটা নিজৰ জোনৰ মাজত গুচি যায় আৰু সেইটো জোনৰ মাজত সুন্দৰভাৱে লাইফষ্টাইল চিমিলাৰ ৰাখক, একো প্ৰব্লেম নাই, বাট সেলফ মোটিভেটেড হৈ থাকক। এক্সপেক্ট নকৰিব কি মোক কোনোবাই আহি পেলাই কেয়াৰ কৰিব। These are, if you are getting this, you are lucky. Okay, self motivation. এটো মই থিংস টু ফলো কৈ আছো দেই, থিংস টু ফলো, সেলফ মোটিভেশন আপোনালোকৰ লাগিব। সেকেন্ড কথা, proper knowledge about syllabus. Proper knowledge about syllabus. Syllabusটোৱে যদি ভালকে বুজি নাপায় কি কৰিব, পৰীক্ষাত বহি কি লাভ আছে, একো লাভ নাই। এটলিষ্ট 20-30% ষ্টুডেণ্টে চিলেবাছখন ভালকে বুজিয়ে নাপায়, ভালকে ষ্টাডিয়ে নকৰে, গম পাইছে। গতিকে ইয়াৰ কাৰণে কাৰণটো মই এটা বা আমি চেণ্ট পেপাৰে এটা ইনিচিয়েটিভ এটা লৈ থোৱা আছে যে আপোনালোকৰ এটা মাইক্ৰ' চিলেবাছ এটা আমি ডিজাইন কৰিছো। এই যোনবিলাক টপিক আমি দি দিছিলো প্ৰিলিমছ আৰু মেইনছৰ মিলাই, তাৰ ভিতৰতনো কি কি টপিক আছে সেই টপিকবিলাক জানিবৰ কাৰণে আমি এখন মাইক্ৰ' চিলেবাছ এখন আপোনালোকক বনাই দিছিলো ফৰ ফ্ৰী। অ'কে, এই মাইক্ৰ' চিলেবাছটো ল'বৰ কাৰণে মই আমাৰ কমেণ্ট বক্সত, আমাৰ যিটো কমেণ্ট বক্স আছে, এইটো ভিডিঅ'ৰ তলত যিটো কমেণ্ট বক্স যাব, তাতে মই গুগল ফৰ্মৰ লিংক এখন আপোনালোকক দি দিম। সেই লিংকটোত আপোনালোকে ফৰ্ম ফিল আপ কৰিলে আপোনালোকক মেইল কৰি দিয়া যাব, বা আপোনালোকৰ এই শ্লাইডৰ যোনটো এণ্ড শ্লাইড তাতে মই এটা QR দি দিছো, সেইটো স্কেন কৰি ফৰ্ম এখন ফিল আপ কৰি দিব। উই উইল চেণ্ড ইউ দিছ মাইক্ৰ' চিলেবাছ। অ'কে, চিলেবাছটো খুব ইম্পৰ্টেণ্ট, ভালকে আপোনালোকে জানি ল'ব লাগিব। নাম্বাৰ 3, ইণ্টিগ্ৰেটেড প্ৰিপেৰেশ্যন। ইণ্টিগ্ৰেটেড প্ৰিপেৰেশ্যন মানে প্ৰিলিমছ আৰু মেইনছৰ কাৰণে একেলগে প্ৰিপেৰেশ্যন কৰিব লাগিব। ইণ্ডিভিজুৱেল প্ৰিলিমছৰ কাৰণে প্ৰিপেয়াৰ কৰি পেলাই আপুনি APSC পৰীক্ষা পাছ কৰাটো বহুত অসুবিধা হৈ যাব। ঠিক আছে, গতিকে কোনোবাই যদি আপোনালোকক এনেকুৱা ধৰণৰ দিহা পৰামৰ্শ দিয়ে যে প্ৰিলিমছ পৰীক্ষাটো দি লওক, মেইনছ পৰীক্ষাটোৰ সময়ত মেইনছৰ কাৰণে বেলেগকে পঢ়িব, তেতিয়াহ'লে গম পাব কি সেই মানুহজনৰ সেই APSC পৰীক্ষাটোৰ সম্পৰ্কে একো ধাৰণাই নাই। ঠিক আছে, সেই কথাটো মনত ৰাখিব। 4 নম্বৰ, books to follow, proper books to follow, proper books to follow, proper books to follow, along with current affairs-ৰ কাৰণে বিশেষকে মই ইয়াত দুটা কথা কৈ লওঁ। প্ৰথম বুকছৰ কথাটো মই কৈ লওঁ। কিছুমান ষ্টেণ্ডাৰ্ড বুক আছে, যেনেকে পলিটিৰ কাৰণে এম লক্ষ্মীকান্ত, হয়নে, যেনেকে আমাৰ এ ব্ৰিফ হিষ্ট্ৰী অফ মডাৰ্ণ ইণ্ডিয়া আপোনাৰ হিষ্ট্ৰীৰ কাৰণে, বা অসমৰ কাৰণে আপুনি ধৰি লওক SL বৰুৱা। চ' তেনেকুৱা ধৰণৰ কিতাপবিলাক, ষ্টেণ্ডাৰ্ড বুকবিলাক আপোনালোকে পঢ়ক। কিহৰ কাৰণে মই পঢ়িব কৈছো, কিছুমান চাব ৰেণ্ডম কিছুমান অথৰে গোটেই মাৰ্কেট পলিউট কৰি দিছে বাই সাম আননেচেচাৰী বুকছ, য'ত তথ্যবিলাকো কমপ্লিটলি কিছুমান ভুল থাকে আৰু য'ৰ পৰা আপুনি একো শিকিব নোৱাৰে। এডভাৰটাইজমেণ্ট পাৰপাজৰ কাৰণে আছে, কিনি আনিব, 2-3 লাইন পঢ়িব, পৰীক্ষাত দেখিব তাৰ পৰা এটাও অহা নাই। কাৰণ দিছ ইজ নট এবাউট এনি জেনেৰেল এক্সামিনেশ্যন, দিছ ইজ এবাউট চিভিল চাৰ্ভিচ। গতিকে ৰেণ্ডম অথৰ যোনে আজিলৈকে মেইনছ পৰীক্ষাটো APSC পাছ কৰিব পৰা নাই, তেওঁলোকৰ কিতাপ পঢ়াৰ পৰা বিৰত থাকক। একদম বিগিনাৰ্ছৰ কাৰণে কৈছো, বহুত মিছগাইডেড হৈছে, ডোন্ট গো ফৰ ইট। কোনোবাই ছাজেশ্যনো যদি দিয়ে, ইফ ইউ ৱান্ট আই উইল গিভ ইউ দ্য লিষ্ট অফ ষ্টেণ্ডাৰ্ড বুকছ, ইউ উইল গেট ইট। পাণবজাৰৰ পৰা পাই যাব, নহ'লে এমেজনৰ পৰা অৰ্ডাৰ কৰিব, ষ্টেণ্ডাৰ্ড বুক পঢ়ক, ধুনীয়াকে পাছ কৰিব। আননেচেচাৰী কম্পাইলেশ্যন পঢ়ি একো লাভ নাই, সেইটো কথা মনত ৰাখিব। এই বস্তুটো আপোনালোকে নোট কৰি ৰাখিব। Unnecessary compilation of books, specially in case of Assam, specially in case of polity, এইবোৰৰ ক্ষেত্ৰত পঢ়ি একেবাৰে লাভ নাই। আননোন অথৰ বা কোনো ক্ৰেডিবিলিটি নথকা অথৰৰ কিতাপ মাৰ্কেটত ফ্লাড হৈ আছে। চ' এভইড দোজ ৰিচোৰ্চেছ। এই যে ছাকচেছফুল আৰু আনছাকচেছফুল কেণ্ডিডেটৰ কথা যে মই ক'লো, আপুনি ছাকচেছফুল হ'ব বিচাৰিছে নহয়, গতিকে ফ'ল' দ্য ষ্টেণ্ডাৰ্ড বুকছ। ঠিক আছে, ছেকেণ্ড কথা, আপোনাৰ এইটো মই ৰিজেক্টৰ ক্ষেত্ৰত ক'লো দেই, বুকছটো ৰিজেক্টৰ ক্ষেত্ৰতো মই
এটা থিংস টু ৰিজেক্টটো মই একেলগে কৈ দিছো পইণ্টটো সেকেন্ড কথা গাইডেন্স হোৱাট এবাউট গাইডেন্স দুটা কাম কৰিব পাৰে আইদাৰ ইউ কেন গো এলোন অকলেও যাব পাৰে হা কোনো তাতে প্ৰবলেম নাই এলোন সেলফ প্ৰিপেয়াৰেশ্যন কৰক একো প্ৰবলেম নাই সেলফ প্ৰিপেয়াৰেশ্যন কৰিব পাৰে যিসকল লোকৰ যিসকল এসপাইৰেন্ট ওলাই আহিছে যাৰ কনফিডেন্স আছে যে মই সিভিল সাৰ্ভিসৰ প্ৰিপেয়াৰেশ্যনটো নিজে কৰিব পাৰিম এজ পাৰ দা সিলেবাস by buying standard books or following proper resources তেওঁলোকে ধুনিয়াকে সেলফ প্ৰিপেয়াৰেশ্যন কৰিব পাৰে কিছু সকল এসপাইৰেন্ট এনেকুৱা আছে যি এটা কোনবাই হাতখন ধৰি থাকিলে হ্যান্ড হোল্ড কৰি পেলাই লৈ গলে ভাল পায় হ্যান্ড হোল্ড কৰা আৰু স্পুন ফিডিংৰ মাজত ডিফাৰেন্স আছে দেই আপোনাক মই এনালাইটিক্যাল থিংকিং কৰিবলৈ মুখত চামুচ ভৰাই পেলাই দিব নোৱাৰো দেই আপোনাৰ ঘৰৰ ওচৰৰ কি সমস্যা সেই সমস্যাটো মই ইয়াতে বহি ক্লাছত নোট দিব নোৱাৰো সেইটো আপুনি নিজে চিন্তা কৰিব লাগিব সেইটো স্পুন ফিডিং বুলি কয় যদি মই আপোনাক সেই সমস্যাটোৰ সলিউশন দি দিও আৰু পৰীক্ষাত মই যদি আপোনাক স্পুন ফিড কৰো এপিএসসি আপুনি পাস কৰিব নোৱাৰে মই আপোনাক গাইডেন্স দিব পাৰো ডাইৰেকশন দিব পাৰো মেন্টৰশিপ দিব পাৰো কোনখিনি পঢ়িব লাগে কোনখিনি পঢ়িব নালাগে পঢ়িব নালাগা মানে কি হয় আপুনি আজিকালি সকলোতকে আপোনাৰ মানে কি বুলি কম এটা ষ্টুডেন্টক মিসগাইড কৰা বস্তুটো হল টেলিগ্ৰাম চৰকাৰে মাজতে নিট পৰীক্ষাৰ কাৰণে বেন কৰিছে নহয় দেখিছে কিহৰ কাৰণে প্ৰত্যেক আপুনি চাব ইনষ্টাগ্ৰামটো আমাৰ যেনেকৈ আননেসেসাৰী অথৰৰ বুক অসমত ঢেৰ পৰি আছে তেনেকৈ টেলিগ্ৰামত আপুনি যদি চাই every third person is opening a WhatsApp group and Telegram group and giving lecture on clearing civil service examination ইমান ইজি নেকি সিভিল সার্ভিস পৰীক্ষা প্ৰিপাৰেচন কৰা ডেইলি 5-6 খনকে তাতে পিডিএফ আহে আৰু তাতে কিছুমানে ডিসকাশন কৰে এটো কোৱেশ্চনৰ আনসাৰ কি হ'ব এটো কোৱেশ্চনৰ আনসাৰ কি হ'ব যিকেজন সিৰিয়াস এসপাইৰেন্ট হয় নহয় তেওঁলোকে নিজে ক্লিয়াৰ কৰে সেই বস্তুটো বুক পঢ়ি নহলে নিজৰ মেন্টৰৰ ওচৰত গৈ ক্লিয়াৰ কৰে আপুনি নাভাবিব কি তাতে যিজন মানুহক আপুনি খুদিছো তেওঁ আপোনাক প্ৰপাৰ সলিউশন দিব পাৰিব বিকজ হি ইজ হিমসেলফ এন এসপাইৰেন্ট আপোনাক কেনেকৈ গাইডেন্স দিব আৰু যদি তেওঁ আপোনাক গাইডেন্স দিছে তেতিয়ালে তেওঁ পৰীক্ষাটো পাস কৰিছে নাই সেই বস্তুটো আপুনি চোৱাটো খুব প্ৰয়োজনীয় এই বস্তুটো আমাৰ ইয়াতে হোৱা নাই কিন্তু ইফ ইউ গো টু দিল্লী ইউ গো টু ৰাজেন্দ্ৰ নগৰ ইউ গো টু মুখাৰ্জী নগৰ আপুনি তাতে গৈ পেলাই চাব কেনেকুৱা লেভেলৰ ইন্টেলেকচুৱেল মানুহৰ পৰা ল'ৰা-ছোৱালীয়ে শিক্ষা গ্ৰহণ কৰি আছে আৰু ইয়াতে আমি টেলিগ্ৰাম গ্ৰুপত বহি পেলাই পিডিএফ চাই আছো এই হল আমাৰ পৰিস্থিতি বুজি পাইছেনে এটা কথাটো হল এই যে আননেসেসাৰী যোনবিলাক পিডিএফ আহে এই আননেসেসাৰী কিছুমান লিংক আহে ইয়াৰ পৰা পঢ়িলক তাৰ পৰা পঢ়িলক এই বস্তুবোৰ এভয়েড কৰিব your source should be one আপুনি এটা সিঙ্গল সোর্স ফলো কৰিব যিসকল সাকসেসফুল ক্যান্ডিডেট হয় আমাৰ ইয়াতো বহুকেজন apart from us বহুতে টপাৰ ষ্টক দিবলৈ আহিছিলে বহুকেজন অফিচাৰ যিসকলে এটেন্ড কৰিছিলে তেওঁলোকে জানে প্ৰত্যেককে এটা কথা কয় কি your source should be one source বেলেগ বেলেগ হলে কি হয় ফোমো হয় এবোৰ জেনজি টার্ম ফোমো fear of missing out হয়নে যে তেওঁ এটো পঢ়িছে পিডিএফ তেওঁ এখিনি পঢ়িছে মই নপঢ়িলে নহব নেকি not necessary যদি আপোনাৰ পৰীক্ষাৰ সিলেবাসত নাই আপুনি পঢ়িব কিয় যদি আপুনি এটা প্ৰপাৰ গাইডেন্স লৈছে এটা মেন্টৰশিপ লৈছে যোনে অলৰেডি বলে পৰীক্ষাটো পাস কৰি আহিছে তেওঁ যদি আপোনাক কয় কি এখিনি বস্তুৰ প্ৰয়োজন নাই ষ্টিল যদি আপুনি সেই বস্তুটো পঢ়ে তেতিয়ালে হেতু আপোনাৰ আৰু প্ৰপাৰ স্ট্ৰেটেজিক প্ৰিপাৰেচন হৈ নাথাকে স্মাৰ্ট প্ৰিপাৰেচন হৈ নাথাকে আৰু হেতু আপোনাৰ কি হ'ব কপিড প্ৰিপাৰেচন আৰু হেতু কৰিলে গম পাব কি আপুনি পতনৰ দিশে গৈ আছে আৰু বুজিছেনে গতিকে এটা সোর্স ফলো কৰিব ঠিক আছে গাত লাগিব পাৰে কিছুমান কথা লাগিলে ভাল এটলিষ্ট অফিচাৰ হৈ ওলাই যাব সেকেন্ড এটা খুব ইম্পৰ্টেন্ট কথা ক ইউটিউব ভিডিওস কোনে বনাইছে এটো বস্তু চাই লব যোনে বনাইছে সেই মানুহজনে এপিএসসি আজিলৈকে দি পাইছে না এটো চাব এপিএসসিৰ মিনিমাম মেইনস পাস কৰিছে না এটো দি চাব নহলে কি হৈ যায় আপোনাৰ নিজৰ একে এজন এসপাইৰেন্টে আপোনাক পঢ়াই থাকাৰ নিচিনা হয় তেওঁ যিখিনি লিমিটেড নলেজ আছে সেইখিনি আপোনালোকক দি থাকিব আৰু আপোনালোকে এই যোনটো ৰাউন্ড আছে এই ৰাউন্ডতে ফসি থাকিব গতিকে সাৱধান থাকক গাইডেন্স কাৰ পৰা লৈছে 1 লাখ ভিউ যোৱা 2 লাখ ভিউ যোৱা ভিডিও চাই পেলাই মিসগাইড নহব আৰু মেন্টৰশিপ যদি কবাত লবলৈ যায় প্ৰথম গৈ পেলাই হুদিব যে এই মানুহজনে যে মোক পঢ়াব তেওঁ কোনটো ফেজত পৰীক্ষা পাস কৰিছিল তেওঁ মেইনস পাস কৰিছিল নাই এজন মিনিমাম মেইনস পাস নকৰা মানুহে এজন এপিএসসিৰ নতুন এসপাইৰেন্টক পঢ়ুৱাৰ যোগ্যতা নাই বুজিছেনে গতিকে যাব আৰু ভালকে পৰীক্ষা কৰিব সেই তথ্যবোৰ যে দিছে খসা হয় নে মিছা হয় সিলেকশন লিষ্টত নাম আছে নাই মানুহজনৰ ইন্টাৰভিউলে মাতা লিষ্টখনত নাম আছে নাই এই বস্তুবোৰ চাব এবোৰ ইয়াত মানুহে পৰীক্ষা নকৰে
আপুনি যদি নৰ্থত যায়, আপুনি সাউথত যায়, if you go to Delhi or Chennai, whatever, you will find this people are that conscious. ইয়াতে সেইবোৰ নাথাকে আৰু তাৰ ফলত কি হৈ যায়, এই যোনটো ৰাউণ্ড সেইটোতে ঘূৰি 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 ফচি থাকিব 3 বছৰ 4 বছৰ 5 বছৰ, তাৰপিছত কি কৰিব, একোটো বেলেগ প্লেন নাই, দুখ হ'ব। সেই দুখটোৰ পৰা বাজি থাকিবলৈ প্ৰথমৰ পৰাই ষ্ট্ৰেটেজিক প্লেনিং কৰিব লাগিব। মই কোৱা নাই কি মই বহুত এক্সপাৰ্ট হয়, বাট মই যিহেতু নিজে পাছ কৰিছো, মই এটলিষ্ট ক'ব পাৰোঁ কি পঢ়িব লাগে, কি পঢ়িব নালাগে আৰু কি বস্তু এভইড কৰিব লাগে। আননেচেচাৰী টাইম বহুত স্পেণ্ড কৰা ৰিচোৰ্চেছ আছে, আৰু এটা মই ৰিচোৰ্চেছ কৈছো, আননেচেচাৰী এটেনশ্যন অভাৰ কাৰেণ্ট এফেয়াৰ্ছ। মানুহে ভাবে কি চিভিল চাৰ্ভিচ পৰীক্ষাত অকল কাৰেণ্ট এফেয়াৰ্ছ পঢ়ি থাকিলে হ'ল। প্ৰত্যেক পৰীক্ষাত প্ৰিলিমছ বা মেইনছতে হওক 75 to 80% question, more than 80% question actually comes from core subjects. Polity, history, economy, society, হয়নে বা জিওগ্ৰাফি, এইবোৰৰ পৰা core subjectৰ পৰা সকলোতকৈ বেছি question আহে। ইয়াৰ লগত আপোনালোকে এনালাইটিক্যালি কেনেকৈ ভাবি পেলাই আনসাৰ লিখে তাৰ ওপৰত ডিপেন্ড কৰে। 15 to 20% question কৰ পৰা আহে, কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহে। এতিয়া কিছুমান ভিডিঅ' আপোনালোকে পাব ইউটিউবত প্ৰচলিত হৈ থাকে, নাম দিয়ে কি newspaper analysis. What is newspaper analysis? It's a very funny thing. If someone is analyzing something on behalf of you, how will you develop your brain? যদি কোনোবাই আপোনাৰ হৈ পেলাই কোনোবা এটা ফেক্ট এনালাইজ কৰি থাকে এটা ইউটিউব ভিডিঅ'ত, আৰু আপুনি যদি হেতু লিখি থাকে, আপুনি নিজৰ মগজটো খটুৱাব কেতিয়া? হেতু হল 1 নম্বৰ কথা। হেবোৰ অলপ নিজে ভাবিব দেই। You will have to think smart if you want to be a civil servant. Number 2, যদি এনেকুৱাও হ'ব পাৰে কি নিউজ পেপাৰ এনালাইসিস নপঢ়িলে আমাৰ কিছুমান ফেক্ট মিছ হৈ যাব, যেনেকে কিছুমান একদম মছলাদাৰ ফেক্ট দি দিব আপোনাক, ইৰানৰ লগত আমেৰিকাৰ যুদ্ধ হৈছে, এতিয়া বোলে নিউজ পেপাৰ এনালাইসিস নপঢ়িলেনো আমি কেনেকৈ গম পাম কি ইৰান ক'ত আছে, আমেৰিকা ক'ত আছে? নট লাইক দ্যাট। আপুনি কাৰেণ্ট এফেয়াৰ্স মেগাজিন ফলো কৰিব পাৰে, মান্থলি মেগাজিন, টাইম পুৰা বচাই দিব, ঠিক আছে? বা এনেকুৱাও হয় কিছুসকলে 3 মান্থছত মান্থলি মেগাজিন একেলগে কৰি পেলাই পঢ়ে, কিছুসকলে 6 মান্থছ একেলগে কৰি পেলাই পঢ়ে, তেনেকৈ আপুনি পঢ়িব পাৰে। ইয়াৰ লগত আপুনি ডেডিকেটেড কাৰেণ্ট এফেয়াৰ্স ক্লাসও কৰিব পাৰে। বোলে সপ্তাহত এটাকে কাৰেণ্ট এফেয়াৰ্স ক্লাস হয়, এনাফ ফৰ ইউ। প্ৰত্যেক দিনাই 3 ঘণ্টাকে নিউজ পেপাৰ এনালাইসিস চাব, আপুনি 30 দিনত কিমান হ'ব? আপুনি যদি 90 ঘণ্টা ইউ আৰ ৱেষ্টিং, য'ত আপুনি মান্থলি মেগাজিনখন 2 ঘণ্টাত কমপ্লিট কৰিব পাৰে, য'ত আপুনি উইকলি কাৰেণ্ট এফেয়াৰ্স 2 আৱাৰ্ছত কমপ্লিট কৰিব পাৰে। কৈছো নহয়, স্মাৰ্ট আৰু নন স্মাৰ্ট ইয়াতে ওলাই যায়। সেই বস্তুটো মন কৰিব। লেট পিপল ৱাচ, লেট পিপল ৱাচ, লেট আদাৰ এস্পাৰেন্টস ৱাচ। ইফ ইউ নিড এ প্ৰপাৰ প্লেন, প্ৰপাৰ গাইডেন্স, ইউ উইল হেভ টু বি সেপাৰেট, ইউ উইল হেভ টু বি ডিফাৰেণ্ট। আৰু সেই ডিফাৰেণ্ট সকলেহে কিন্তু চিভিল সাৰ্ভিস পায় দেই, সেইটো কথা আপোনালোকে মনত ৰাখিব। নেক্সট, থিংছ টু ৰিজেক্ট। আৰু এটা মই কৈ দিছো, এই যিখিনি সময় আছে এই সময়খিনিত আননেচেসাৰী টাইম পাছটো বন্ধ কৰক। যদি কিবা ভাবিছে কি মই খুব সোনকালে প্ৰিপাৰেচন কৰিছো, জাস্ট গ্ৰেজুৱেচন পৰীক্ষা দিছোহে, প্ৰিপাৰেচন কৰিছোহে, আপুনি অসমত হয়তো আৰ্লি হ'ব পাৰে, বাহিৰত আপুনি বহুত পিছত প্ৰিপাৰেচন কৰা হ'ব। তাৰমানে বেলেগত ল'ৰা ছোৱালীয়ে বহুত সোনকালে প্ৰিপাৰেচন কৰে, সেইকাৰণে তেওঁলোকে কম এজত ভাল ভাল পজিশন এটেইন কৰে, আৰু তেওঁলোকৰ ফিউচাৰটো কি হৈ যায়, পোষ্ট বিলাক হিচাপে বহুত তেওঁলোকে ভাল ভাল পোষ্ট এটেইন কৰিব পাৰে, ঠিক আছে? গতিকে এই যি 1 বছৰ 1.5 বছৰ কাল আপোনালোকে প্ৰিপাৰেচন কৰিব, এই 1-1.5 বছৰ কাল অকমান ফাংচন পাৰিলে লিমিটেড যাওক, যদি আপোনাৰ পঢ়াখিনি ভালকে প্ৰিপাৰেচন হৈ আছে। মই কোৱা নাই কি নাযাব, মই কোৱা নাই কি সিনেমা নাচাব, বা মই কোৱা নাই কি সোশ্যাল মিডিয়া নাচাব। যেতিয়া মই প্ৰিপাৰেচন কৰিছিলো মোৰ সোশ্যাল মিডিয়া কিন্তু ইনষ্টলডে আছিল দেই, মই এইবিলাক আনষ্টল এইবিলাকত বিলিভ নকৰো, সোশ্যাল মিডিয়া আনষ্টল কৰি দিয়ক, কিবা কৰি দিয়ক। মোৰ কথা হ'ল কি মোৰ টাইম আছিল, মোৰ গোল আছিল, প্ৰত্যেক দিনা মই এইটো চাইছিলো কি মোৰ 6 আৱাৰ্ছ প্ৰিপাৰেচন মিনিমাম হয় নে নাই, আৰু সেই 6 আৱাৰ্ছৰ পিছত মোৰ যেতিয়া মাইণ্ডটো পঢ়া হৈ যায়, তেতিয়া মই ৰিলেক্সেশ্যনৰ কাৰণে হয়তো অলপমান এনেই ফেচবুকত কিবা দুটামান চালো, তেতিয়া আমাৰ দিনত ইনষ্টাগ্ৰাম নাছিল মোষ্ট প্ৰবেবলি, তো গতিকে এনে কিবা কেইটামান চালো, ওকে, মাইণ্ডটো ব্ৰাইট হ'ল, অলপমান মানে পঢ়ি থকাৰ পৰা অলপমান মুক্ত হ'ল, হয় নাই, ৰিফ্ৰেছ হৈ গ'ল। সো নেক্সট দিনাখন মোৰ আকৌ কিন্তু নিজৰ এটা টাইম আছে যে মই 5টাত উঠিম, 5টাত উঠি মই 6টাৰ পৰা প্ৰিপাৰেচন কৰিম, সেনেকে ধৰণে আপুনি নিজকে লৈ যাব পাৰে। গতিকে
কিছুমান মিথ আছে এটা হল কি সোশ্যাল মিডিয়া আনইনষ্টল নকৰিলে আপুনি পাস কৰিব নোৱাৰে দিস ইজ এ মিথ দ্যাট ডিপেন্ডস অন ইউ আপুনি কেনেকে হে সিচুৱেচনটো হ্যান্ডেল কৰে ঠিক আছে দ্বিতীয় কথা আৰু এটা মিথ আছে উলাই ফুৰিব গলে বা বুলে বিয়া খাব গলে সিভিল সার্ভিস ক্লিয়ার কৰিব নোৱাৰি এটো আৰু এটা মিথ হয় আপুনি হেতু নিজৰ ওপৰত ডিপেন্ড কৰে টাইম ম্যানেজমেন্ট কেনেকে কৰিছে মই মেইনছৰ পৰীক্ষাৰ 10 দিন আগত এখন বিয়া খাই আহিছো ওকে মোৰ সেন্টাৰ পৰিছিলে গুৱাহাটীত মই জোৰহাটত বিয়া খাই আহিছো সো ইট ডিপেন্ডস অন yourself how prepared you are ওকে 3 নম্বৰ কথা আৰু এটা মই আপোনালোকক কৈ দিছো অকল পঢ়িলে নহব ৰিভিজন কৰিব লাগিব ৰিভিজন ইজ দা কি আপুনি গম পাব সিভিল সার্ভিস এক্সামিনেশনটো যেতিয়া আপুনি 1 বছৰ বা 1.5 বছৰ যেতিয়া প্ৰিপাৰেচন কৰিব বেসিক খিনি হেক কৰিবলৈ জেনাৰেলি 8 to 9 মাহ মান সময় আপোনালোকক লাগে তাৰ পিছত আপোনাৰ ওচৰত সব ৰিসোৰ্সেস থাকি যাব যদি আপুনি প্ৰপাৰলি প্ৰিপেয়াৰ কৰে ৰিসোৰ্সেস খিনি প্ৰপাৰলি থাকি যাব কিন্তু এতিয়া সেইখিনিৰ পৰা ৰিভিজন কৰাৰ দায়িত্বটো আপোনালোকৰ নিজৰ আহি পৰে ঠিক আছে গটিকে ৰিভিজন ইজ দা কি এই ওয়ার্ডটো আপোনালোকে বহিত বা কবাত লিখি থক ৰিভিজন ইজ দা কি ঠিক আছে লাস্ট দুটা কথা কম এই দুটা কথা ইউ ক্যান নোট ইট ডাউন ওকে নাম্বার 1 কেনেকে প্ৰথমৰ পৰা প্ৰিপাৰেচন কৰিব জিএস স্টাৰ্ট কৰে প্ৰত্যেকটো সাবজেক্টৰ কাৰণে ইউ শুড হ্যাভ এ সেপাৰেট কপি প্ৰত্যেকটো সাবজেক্টৰ কাৰণে হিষ্ট্ৰি হক পলিটি হক ইকোনমি হক জিওগ্ৰাফি হক সেপাৰেট কপি বনাব আৰু এটা কথা মনত ৰাখিব যে আপোনাক বলে আপুনি পঢ়িছেও বা কোৱাৰ পিডিএফ আপুনি বলে ইম্পৰ্টেন্ট কোনবা বুকছৰ পিডিএফ বা বুকছৰ পৰা কিবা এটা পাইছেও বুকতে সিন মাৰি থৈ দিলু এই কাম নকৰিব আপুনি সেই ৰিলেভেন্ট টপিকটো যোনটো সাবজেক্টৰ হয় সেই কপিখনত লিখি থব কাৰণ পৰীক্ষাৰ আগত আপুনি এই কিতাপখন উলিয়াম এই পিডিএফটো মেলিম এবোৰ আপোনাৰ টাইম নাই বুজিছে গটিকে এটা ইউনিলেটাৰেল সোর্স কৰক এটা সিঙ্গল সোর্স কৰক যত প্ৰত্যেকটো সাবজেক্টৰ সম্পূৰ্ণ তথ্য আপুনি পায় ইভেন কারেন্ট এফেয়াৰ্সৰ ক্ষেত্ৰত এখন সেপাৰেট কপি বনাই পেলাওক যদি আপোনালোকে মান্থলি ম্যাগাজিন ফলো নকৰে নিজে বুলে এনালাইসিস কৰিছো আসাম ট্ৰিবিউন নিউজ পেপাৰ পঢ়িব পাৰে দে নিজে পঢ়ক নিজে এনালাইসিস কৰক এডিটোৰিয়েলস পঢ়িব আসাম ট্ৰিবিউনৰ আৰু আসাম ট্ৰিবিউনৰ ওভাৰঅল আপোনালোকে নিউজ বিলাকো পঢ়িব পাৰে দ্যাট ইজ গুড হেতু আপোনাৰ এনালাইটিক্যাল মাইন্ডসেটটো ডেভেলপ কৰিব নট লাইক নিউজ পেপাৰ এনালাইসিস ঠিক আছে নিজে পঢ়ি পেলাই চাওক কি অথৰ জনে হে এনালাইসিসটোত কি টপিকৰ ওপৰত লিখিছেনো সেই বস্তুটো আপুনি চাব আৰু আপোনাৰ ব্ৰেইনেৰে সেই বস্তুটো কিমান ঢুকি পাইছে বা আপুনি সেই টপিকটোৰ ওপৰত কিমানকে কেনেকে কি কম পাইছে হেতু আপোনালোকৰ ওপৰত ডিপেন্ড কৰিব ওকে সো নিউজ পেপাৰ ৰিডিং ইজ এ গুড হবি বা গুড হ্যাবিট ঠিক আছে তাৰ লগত কারেন্ট এফেয়ার্স ম্যাগাজিন আপুনি পঢ়িব পাৰে এটা কি কৈছিল প্ৰত্যেক সাবজেক্টৰ কাৰণে এখন বহি বনাব আৰু এখন সেপাৰেট আপোনালোকে পাৰিলে মিসেলেনিয়াস বহি বনাই পেলাব মিসেলেনিয়াস বহি এই মিসেলেনিয়াস বহিখন কি হয়নো এই বহিখনত কেতিয়াবা মই নিজৰ অবজাৰভেশনৰ বস্তুবিলাক লিখি থওঁ মই কবাত কিবাত গৈছো মোৰ কিবা এটা ইম্পৰ্টেন্ট তথ্য মই দেখা পাইছো মই বলে আজি ফেসবুক স্ক্ৰল কৰি আছিলো ইনষ্টাগ্ৰাম স্ক্ৰল কৰি আছিলো ইউটিউব স্ক্ৰল কৰি আছিলো তেতিয়া মই কিবা এটা নিউজ পটককে ইম্পৰ্টেন্ট দেখা পালো কিন্তু চাব সেই নিউজটো অথেন্টিক হ'ব লাগিব দেই গভৰ্নমেন্ট সোৰ্সৰ পাবলিশ কৰিছে নে নাই বলে নিউজটো বলে দূৰদৰ্শনত ওলাইছে অথেন্টিক সেই নিউজটো বলে প্ৰেছ ইণ্ডিয়ান ব্যুৰোৱে পাবলিশ কৰিছে অথেন্টিক কোনবা এটা নিউজ চেনেলে পাবলিশ কৰিছে নট অথেন্টিক ভেৰিফাই কৰক ভেৰিফাই কৰি লওক এই নিউজটো শুদ্ধ হয় নে নাই গভৰ্নমেন্ট সোৰ্সত ভেৰিফাই কৰক আৰু এই মিসেলেনিয়াস বিলাকত আপোনালোকে সেই টপিক বিলাক সুন্দৰকে লিখি যাব পাৰিব ঠিক আছে আৰু এই যেতিয়া কমপ্লিট আপোনাৰ এই যিখিনি কপি ডেডিকেটেড কপি খিনি আপোনাৰ হাতত থাকিব তাৰ লগত যেতিয়া আপোনাৰ স্ট্যান্ডাৰ্ড বুকস বিলাক লগত থাকিব পৰীক্ষাৰ আগত যেতিয়া আপুনি চাব কোৱেশ্চন পেপাৰখন যেতিয়া আপোনাৰ হাতত পৰিব তেতিয়া আপুনি ৰিয়েলাইজ কৰিব what difference did you make as a qualified candidate okay এই যিখিনি হ্যাবিট আছে প্ৰথমৰ পৰাই আপোনালোকে ট্ৰাই কৰক okay so these are the things to follow and things to reject last মই আপোনালোকক যি সকল ষ্টুডেন্টে 27 ৰ কাৰণে প্ৰিপাৰেচন কৰিব বিচাৰিছে তেওঁলোকক মই প্ল্যানটো বিশেষ প্ল্যান মানে মই অলৰেডি কৈ আহিলো এক নম্বৰ know your syllabus second avoid unnecessary resources and person এইবিলাক টক্সিক কিছুমান পারসন থাকে নহয় টক্সিক মানুহ পটককে কিবা এটা কৈ দিব নিজে জীৱনত একোই নকৰিলে বুজিলে নে আপোনাক আহি টপককে কিবা এটা কৈ দিব এইবোৰ মানুহৰ পৰা দূৰত থাকক হা প্ৰথমত নুখুনা ভাও জৰিব প্ৰথম কি দিনত তাৰ পিছত সেকেন্ড ফেজত এভয়েড কৰি দিব
আৰু যদি এনেকুৱা মানে সাৰাউণ্ড কৰি থকা নাই আপোনাক তেতিয়াহ'লে তো ইউ আৰ ভেৰি লাকি ওকে সো 3 নম্বৰ ফলো প্ৰপাৰ ৰিসোৰ্সেস গাইডেন্স অৰ সেলফ প্ৰিপেয়াৰ কৰোতে ভালকে প্ৰিপাৰেচন নিজে কৰক আৰু এক্সপাৰ্ট মেন্টৰৰ সহায় লওক যোনে আগতে পৰীক্ষা ক্লিয়াৰ কৰি আহিছে এডভান্টেজিয়াস পজিশনত থাকিব ইমানখিনি মই আপোনাক ক'ব পাৰো 4 নম্বৰ ডোন্ট ওয়েস্ট টাইম নষ্ট নকৰিব সময় বিৰাট ইম্পৰ্টেন্ট এই পৰীক্ষাটোৰ কাৰণে সময় আৰু ডিসিপ্লিন হাউ ইউ মেক ইউৰ ৰুটিন এটো ম্যান্ডেটৰি নহয় যে ৰাতিপুৱা 4টাত উঠি পেলাই আপুনি পঢ়িব লাগিব কমফৰ্টেবল টাইম এটা চুজ কৰক এটলিষ্ট এনশিওৰ কৰক যদি আপুনি ওয়াৰ্কিং প্ৰফেশনাল নহয় তেতিয়াহ'লে এটলিষ্ট এনশিওৰ কৰক কি এটলিষ্ট 6 আৱাৰ্স আপুনি ষ্টাডি কৰিছে ঠিক আছে যদি ওয়াৰ্কিং প্ৰফেশনাল হয় তেতিয়াহ'লে এটলিষ্ট 2 আৱাৰ্স বা 3 আৱাৰ্স পঢ়িব যত্ন কৰক আৰু যোনকেদিন বন্ধ বাৰ সেইকেদিন মেকআপ কৰিব কাৰণে চেষ্টা কৰক কিন্তু ডেডিকেশন কমপ্লিটলি লাগিব আৰু এটা কথা মই কৈ দিও যদি ডাউট হয় সাবজেক্টৰ ওপৰত সিলেবাসৰ ওপৰত একদম ইনিশিয়াল ফেজতে আপুনি ক্লিয়াৰ কৰি ল'ব দেই পৰীক্ষাৰ মাজত গৈ ক্লিয়াৰ নকৰিব তিয়া আন্ডাৰষ্টেণ্ডিংটো খেলিমেলি হৈ যাব পৰীক্ষাৰ আগতে ক্লিয়াৰ কৰিব যে এই সিলেবাসত এই বস্তুতে বুজাইছে কি যদি বুজি নাপায় কাৰোবাক সুধিব যোনে যাক আপুনি প্ৰপাৰ মেন্টৰ হিচাপে লয় বা যিজনে বুলি এপিএসসি পৰীক্ষা পাস কৰি থৈছে কোনো অফিচাৰ হয় বুজাই দিব আপোনাক ধুনীয়াকে হেতু দায়িত্ব সকলোৰে হয় না সমাজৰ আগবাঢ়ি অহা আপোনালোক সুৰক্ষ প্ৰশাসনিক বিষয় হ'ব গৈ আছে সকলোৱে আপোনাক সহায় কৰাটো আপোনালোকৰ আমাৰ সকলোৰে দায়িত্ব ঠিক আছে আৰু লাষ্ট যদি কোনো গাৰ্জেন আছে কাৰোবাৰ অভিভাৱক পাৰ্টনাৰ আছে if you can then support the person with you যিজনে প্ৰিপাৰেচন কৰি আছে হেক্টিক প্ৰিপাৰেচন হয় কিন্তু ইয়াৰ ৰিজাল্টটো খুব মিঠা আৰু তেওঁৰ কাৰণে তো মিঠাই আমাৰ সমাজৰ বহুত উন্নতি হ'ব তেওঁ বহুত সমাজৰ কাৰণে বহুত কাম কৰিব পাৰিব যিটো এজন সাধাৰণ মানুহে কৰিব নোৱাৰে সেই সফলতাটোত আপুনিও যাতে এজন পাৰ্টনাৰ হ'ব পাৰে তেওঁ সহায় কৰিব পাৰে তেওঁ সহায় কৰক সপোন সকলোৰে থাকে সকলোৰে সপোনত যদি আমি অকমানটো সাপোৰ্ট কৰো নহয় তেতিয়া আমাৰ নিজৰ বাহিৰেও সমাজখন যথেষ্ট উপকৃত হয় ঠিক আছে সো এইখিনিয়ে মই আপোনালোকক ক'বলৈ ওলাইছো কিছু সকলে মেন্টৰশিপ বিচাৰে যদি নিজে প্ৰিপাৰেচন কৰাত কাৰোবাৰ অসুবিধা হয় কোনোবাই যদি বিচাৰিছে যে মই অকল এটা ষ্ট্ৰেটেজি বনাই লম এটা প্ল্যান বনাই লম মোৰ মেন্টৰৰ লগত লগ হৈ পেলাই সেন্ড পেপাৰ আহিব পাৰে 4জনকে অফিচাৰ মেন্টৰ আছে নিজে আগতে ক্লিয়াৰ কৰা গুটেকেজনে ফাৰ্স্ট এটেম্পত গাইড কৰি দিব আপোনালোকক এটা হেডেক আপোনালোকে এটা সাইডে ৰাখি দিব পাৰিব তেতিয়া মানে মই কি কোনখন ৰিসোৰ্স পঢ়িম কোনখন কিতাপ পঢ়িম এইবিলাক আপোনালোকে চিন্তা কৰিব তেতিয়া অলপ নালাগে সেইখিনি বস্তু আমি আপোনালোকক আগুৱাই লৈ যাম বেছি এডভাৰটাইজমেন্ট মই কৰা নাই কাৰণ এটো ফ্যাক্ট যেটো এটো ফ্যাক্ট ঠিক আছে সেইখিনি সহায় আপোনালোকক মেন্টৰশিপৰ আন্ডাৰত কৰি দিম আমাৰ ডিজাইনো কৰিছো ক্লাছৰুম তেনেকে এটা ক্লাছত ম্যাক্সিমাম অনলাইন অফলাইন মিলাই 35 জন ষ্টুডেন্ট থাকে 35 জন ষ্টুডেন্টৰ নাম যাতে আমি জানো 35 জন ষ্টুডেন্ট বা 35 জন ষ্টুডেন্টৰ প্ৰত্যেকৰ ইন্ডিভিজুৱেল যাতে আমি প্ৰবলেম জানো হেতুৰ ওপৰত আমি ফোকাস কৰো ওকে আমি 600 মানুহৰ মাজত 300 মানুহৰ মাজত আপোনাক ব্লাইন্ডলি বহাই পেলাই থৈ নিদু ঠিক আছে আপোনালোকক 35 জন ষ্টুডেন্টৰ ভিতৰত প্ৰত্যেকজনে যাতে মিনিমাল এটেম্পট সিভিল সাৰ্ভিস ক্লিয়াৰ কৰিব পাৰে হেতু কাৰণে আমি ফোকাস কৰো ঠিক আছে আপোনালোকে তলত নাম্বাৰ দিয়া আছে কন্টাক্ট কৰিব পাৰিব নিজৰ যি ডাউট আছে নিজৰ যি জাৰ্নি আছে হেতু শেয়াৰ কৰিব পাৰিব তেওঁলোকক নিজৰ মতে আপোনালোকে কেনেকে গাইডেন্স বিচাৰে কি গাইডেন্স বিচাৰে কিনো বিচাৰে সেন্ড পেপাৰৰ পৰা সেই কথাখিনি আপোনালোকে ইয়াতে জনাব পাৰিব আমাৰ এডুকেশনাল কাউন্সিলৰ আৰ দে আৰ ডিভোটেড টু গাইড ইউ ঠিক আছে নেক্সট আহি গল লাষ্ট যোনটো পেজ হয় আমাৰ কন্টাক্ট নাম্বাৰ কেটা দি দিছো এই নাম্বাৰ কেটাত আপোনালোকে কন্টাক্ট কৰিব পাৰে আমাৰ এডুকেশনাল কাউন্সিলৰ ডেফিনেটলি আপোনালোকক গাইড কৰিব আৰু এই ফৰ্মখনত ৰেজিষ্টাৰ কৰি দুটা কাম কৰিব পাৰে এটা আপোনাৰ যেটো মই মাইক্ৰো সিলেবাসৰ কথা কৈছো মাইক্ৰো সিলেবাসটো অবটেইন কৰিব পাৰে বা পাব পাৰে সেকেন্ড যদি কাৰোবাৰ ইন্টাৰেষ্ট আছে মেন্টৰশিপ প্ৰগ্ৰামৰ আন্ডাৰত সেন্ড পেপাৰত এডমিশন লৈ আগুৱাই যাবৰ কাৰণে সময় নষ্ট নকৰাকে তেতিয়া হলে আপোনালোকে ৰেজিষ্টাৰ কৰক জুলাই বেচ স্টাৰ্ট হৈ আছে 6 তাৰিখৰ পৰা 5 তাৰিখে এবাৰ প্ৰিলিমছ আছে 6 তাৰিখৰ পৰা বেচ স্টাৰ্ট হৈ আছে পিক টাইম জুলাইত আপোনালোকে যদি এডমিশন লয় বা জুলাইত এডমিশন বুলি নহয় প্ৰিপাৰেচন স্টাৰ্ট জুন জুলাইত কৰিলে কি সুবিধা হয় জানেনে ধৰি লৈছো নেক্সট বছৰৰো জুলাইত পৰীক্ষা হ'ব বুলি ধৰি লৈছো জুন বা জুলাইত একচুয়ালি ইউপিএসসি ৰ লগত টাইমলাইনটো একে কৰিব আমি শুনি আছো জেনাৰেলি জুনত হয় ইউপিএসসি প্ৰিলিমছু এপিএসসিও ধৰি লৈছো আমি জুনত হ'ব বুলি ধৰি লৈছো নেক্সট ইয়াৰ হা যেতিয়া আমি ধৰি লৈছো আপুনি যদি জুলাইত প্ৰিপাৰেচন কৰে আপোনাৰ ওচৰত 11 মাহ সময় থাকে আৰু তাৰে 9 মাহ সময় আপুনি ডেডিকেটেড কোৰ্স কমপ্লিশনত আপুনি দিব পাৰিব
আৰু আপোনাৰ বাকি যি 2 মাহ আছে ৰিভিজন আৰু টেষ্ট সিৰিজ বিলাক এটেম্প কৰিব পাৰিব ওকে টেষ্ট সিৰিজ এটেম্প কৰিলেহে আপুনি গম পাব আপুনি পঢ়াখিনি পৰীক্ষাৰ বহিত তুলিব পাৰিছে নাই আপোনাৰ অপচন বিলাক কাৰেক্টলি ক্লিক কৰিব পাৰিছে নাই পৰীক্ষাত বুজিছে গতিকে 9 + 2 ইজ এ ভেৰি গুড ইকুৱেশ্যন সেপ্টেম্বৰৰ পিছত অক্টোবৰৰ পিছত যেতিয়া প্ৰিপাৰেচন কৰে নেক্সট বছৰৰ কাৰণে ইটস টু লেট আৰু কম্পিটিটিভ এজটো বেলেগৰ আপোনাতকে বহুত ওপৰত থাকিব গতিকে সময় দেৰি নকৰি এতিয়াই ষ্টাৰ্ট কৰক ওকে সো আজিলে ইমানখিনি আছিল if you have liked my video please like comment share and subscribe our youtube channel আৰু কথাখিনি মই আপোনালোকৰ সাকসেসৰ স্বাৰ্থতে কৈছো কাৰোবাৰ হয়তো বেয়া লাগিব পাৰে কাৰোবাৰ হয়তো ভালো লাগিব পাৰে আপোনালোকে নিজে বিবেচনা কৰিব your goal should be APSC 2027 without wasting time and following proper resources ঠিক আছে thank you and good night